এটা নতুন পাঠ্যক্ৰম আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। এই পেপাৰখন BESC 132 ব্লক 4ৰ ইউনিট নম্বৰ 11-8ত আছে আৰু এই বিষয়বস্তুটো হৈছে প্ৰফেচনেল এডুকেশ্যন ইন ইণ্ডিয়া। ভাৰতবৰ্ষৰ পেছাদাৰী শিক্ষা ব্যৱস্থা কেনেকুৱা, পেছাদাৰী শিক্ষা ব্যৱস্থা কিহৰ লগত জড়িত হৈ আছে, পেছাদাৰী শিক্ষা ব্যৱস্থা আমি কিদৰে ভাৰতবৰ্ষত পালোঁ আৰু ভাৰতবৰ্ষৰ জনগণই এই পেছাদাৰী শিক্ষা কি হিচাপে লৈছে এই বিষয়ে আজি আলোচনা কৰিবলৈ লৈছোঁ। গতিকে আমি যদি চাবলৈ যাওঁ যে পেছাদাৰী শিক্ষা কি বস্তু, অৰ্থাৎ প্ৰফেচনেল এডুকেশ্যন মানে কি। এতিয়া পেছাদাৰী হৈছে মানুহে নিৰ্দিষ্ট শিক্ষা গ্ৰহণ কৰি পেলাই, ছাত্ৰ ছাত্ৰীসকলে নিৰ্দিষ্ট কোনো এটা বিষয়ত শিক্ষা গ্ৰহণ কৰি পেলাই তেওঁ নিজকে আত্মনিৰ্ভৰশীল হ'বলৈ কিবা নহয় কিবা এটা পেছা তেওঁ ল'ব লাগিব বা তেওঁলোকে কোনো এটা বৃত্তি ল'ব লাগিব। গতিকে এই বৃত্তি ল'বলৈ যাওঁতে তেওঁলোকে বহুতো প্ৰশিক্ষণ ল'ব লগা হয়। বিভিন্ন তেওঁ যিটো শিক্ষা লৈছে সেই শিক্ষা অনুযায়ী তেওঁৰ পেছাটো বেলেগ বেলেগ হ'ব। এতিয়া আমাৰ ভাৰতবৰ্ষত সাধাৰণ শিক্ষাৰ লগতে আমাৰ কাৰিকৰী শিক্ষা আছে। ইতিমধ্যে মই আগৰ পাঠত আপোনালোকক কাৰিকৰী শিক্ষাৰ বিষয়ে আৰু বৃত্তীয় শিক্ষা ব্যৱস্থাৰ বিষয়ে বুজাইছোঁ। কিন্তু আজিৰ বিষয়টো হৈছে যে প্ৰফেচনেল এডুকেশ্যন, অৰ্থাৎ পেছাদাৰী শিক্ষা। পেছাদাৰী শিক্ষাই কি বুজায়? এতিয়া আমি যদি চাবলৈ যাওঁ, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে নিজস্ব শিক্ষা গ্ৰহণৰ অন্তত তেওঁলোকে যি বিভাগ অনুযায়ী যি পাঠ্যক্ৰম বা যি বিষয়বস্তুৰ ওপৰত তেওঁলোকে শিক্ষা লয় আৰু সেই শিক্ষাৰ ওপৰত ভিত্তি কৰি তেওঁ জীৱনৰ যিটো পেছা গ্ৰহণ কৰে বা যিটো বৃত্তি বা ব্যৱসায় কৰে সেইটোকে আমি কি বুলি কওঁ? পেছাদাৰী শিক্ষা ব্যৱস্থা বুলি কওঁ। অৰ্থাৎ পেছাদাৰী শিক্ষা হৈছে কেনেকুৱা শিক্ষা? য'ত শিক্ষাৰ্থীসকলৰ দ্বাৰা সমল নলেগেট অধিগ্ৰহণ আৰু কৌশলৰ প্ৰয়োগ কৰা। অৰ্থাৎ এই শিক্ষা ব্যৱস্থাৰ দ্বাৰা শিক্ষাৰ্থীসকলে জীৱনৰ তেওঁলোকে যিখিনি পাঠ্যক্ৰম, তেওঁলোকে যিখিনি লাগতিয়াল তেওঁলোকৰ নিজস্ব বিষয়ৰ ওপৰত শিক্ষা ব্যৱস্থাক গ্ৰহণ কৰিছে, এই শিক্ষা ব্যৱস্থাৰ তেওঁলোকে যিখিনি বিষয়বস্তু আগ্ৰহেৰে লৈছে, সংগ্ৰহ কৰিছে, সেই সংগ্ৰহ কৰা সমলৰ জ্ঞান অধিগ্ৰহণ কৰি পেলাই আৰু সেই শিক্ষা ব্যৱস্থাৰ লগত জড়িত থকা যিসমূহ কৌশল আছে এই কৌশলসমূহ তেওঁলোকে প্ৰয়োগকৰণ কৰা ব্যৱস্থাটোকে আমি কি বুলি কওঁ? পেছাদাৰী শিক্ষা ব্যৱস্থা বুলি কওঁ। কিন্তু এইখিনিতে আমি ক'ব লাগিব যে পেছাদাৰী আৰু পেছাদাৰী শিক্ষা এই দুটা বিশেষ বস্তু। অৰ্থাৎ পেছা হিচাপে তেওঁ যিকোনো পেছা ল'ব পাৰে, কিন্তু পেছাদাৰী শিক্ষা ব্যৱস্থাই হৈছে তেওঁ যি শিক্ষা গ্ৰহণ কৰি পেলাই, তেওঁ যিটো শিক্ষা গ্ৰহণ কৰিছে। উদাহৰণ এটা মই ক'বলৈ বিচাৰিছোঁ, যদি কোনোবাই সাধাৰণ শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে, তেওঁ BEd কোনো এটা বিষয়বস্তুত অনাৰ্ছ লৈছে বা এটা নিজস্ব বিষয় হিচাপে লৈ পৰৱৰ্তী পৰ্যায়ত তেওঁ MA শিক্ষা ব্যৱস্থা লৈছে, MA শিক্ষা ব্যৱস্থা লৈ পেলাই তেওঁ মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত তেওঁ আকৌ এটা অন্যান্য বৃত্তীয় এটা শিক্ষা ব্যৱস্থা লৈছে, BEd শিক্ষা লৈছে, MA শিক্ষা লৈছে। অৰ্থাৎ তেওঁ শিক্ষকতাৰ কাৰণে নিজকে কি কৰিছে? প্ৰস্তুত কৰিছে। এইটো কোৱা হয় কি? পেছাদাৰী শিক্ষা ব্যৱস্থা। গতিকে পেছাদাৰী শিক্ষাই কি কৰে? শিক্ষাৰ্থীসকলৰ দ্বাৰা যিসমূহ সমল, যিসমূহ বিষয়বস্তু, যিসমূহ তেওঁলোকে অধিগ্ৰহণ কৰে সেইখিনিৰ আৰু কৌশল প্ৰয়োগকৰণকে আমি কি বুলি ক'ব পাৰোঁ? পেছাদাৰী শিক্ষা ব্যৱস্থা বুলি ক'ব পাৰোঁ। গতিকে পেছাদাৰী শিক্ষা ব্যৱস্থা আৰু পেছা এই দুটা বিষয়বস্তু বেলেগ। অৰ্থাৎ আমাৰ প্ৰফেচনেল এডুকেশ্যন আৰু প্ৰফেচনেলিজিম এই দুটা বিষয়বস্তু সদায় বেলেগ বস্তু। গতিকে ইয়াৰ লগতে আমাৰ এই দুটা শব্দ আমাৰ কি জড়িত হৈ আছে? এটা হৈছে প্ৰফেচনেল এডুকেশ্যন আৰু অন্যান্যটো হৈছে আমাৰ কি? প্ৰফেচনেলিজিম। গতিকে আমি দেখা পাইছোঁ যিখিনি আমি বৃত্তীয় শিক্ষা গ্ৰহণ কৰিছোঁ, সেই শিক্ষা গ্ৰহণ কৰি পেলাই সেই শিক্ষাৰ যিখিনি বিষয়বস্তু লৈ পেলাই পৰৱৰ্তী পৰ্যায়ত ইয়াক যি কৌশল হিচাপে আমি আয়ত্তকৰণ কৰিছোঁ তাক আমি কি বুলি কওঁ? পেছাদাৰী শিক্ষা ব্যৱস্থা বুলি কওঁ। গতিকে পেছাদাৰী শিক্ষা ব্যৱস্থা বুলি ক'লে আমাৰ বিভিন্ন শিক্ষা ব্যৱস্থা আমাৰ আহি পৰিব পাৰে, যেনে চিকিৎসা, সাধাৰণ শিক্ষা, আইন ইত্যাদি বিভিন্ন বিষয়। এই বিভিন্ন বিষয়ৰ লগত আমাৰ কি হৈ আছে? পেছাদাৰী বিদ্যালয়ত প্ৰাপ্ত এক প্ৰস্তুত পদ্ধতি আৰু বিশেষ প্ৰশিক্ষণ আমাৰ কি হৈ আছে?
নিয়োজিত হৈ আছে গতিকে পেছাদাৰী শিক্ষা ব্যৱস্থা বুলি ক'লে আমি চিকিৎসা শাস্ত্ৰ বুলি ক'ব পাৰোঁ আইন শাস্ত্ৰ বুলি ক'ব পাৰোঁ সাধাৰণ শিক্ষা বুলি ক'ব পাৰোঁ যি শিক্ষাই নহওক এই শিক্ষাৰ লগত জড়িত থকা যিখিনি পেছাদাৰী বিদ্যালয় এই বিদ্যালয়ত যিবিলাক প্ৰাপ্ত এক প্ৰস্তুতি পদ্ধতি আৰু বিশেষ প্ৰশিক্ষণৰ কি হৈ আছে ইয়াত ব্যৱস্থা হৈ আছে বা ব্যৱস্থা থাকে গতিকে এই যেটো পেছাদাৰী শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাই সদায় ছাত্ৰ ছাত্ৰীসকলক কি প্ৰদান কৰে জ্ঞান প্ৰদান কৰে বিশেষ বিশেষ দিশত তেওঁলোকক জ্ঞান প্ৰদান কৰাৰ কাৰণে আমাৰ পেছাদাৰী শিক্ষা ব্যৱস্থা সদায় প্ৰস্তুতকৰণ কৰা হয় আৰু ঠিক সেইদৰে ইয়াৰ মূল্যবোধ আৰু অনুশাসনশীল গতিকে যিখিনি তেওঁলোকে মূল্যবোধ আছে যিখিনি ভ্যালু আছে যিখিনি পেছাদাৰী শিক্ষা ব্যৱস্থাৰ তেওঁলোকৰ ভ্যালু আছে বা জ্ঞান আছে এই জ্ঞানখিনি সদায় কি হয় অনুশাসনশীল ব্যৱস্থা হয় গতিকে আমি দেখা পাইছো যে পেছাদাৰী শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থীসকলক কি কৰে আমাৰ যিখিনি তেওঁলোকে সমল পায় তেওঁলোকে নিৰ্দিষ্ট সময়ৰ বাবে যিটো শিক্ষা গ্ৰহণ কৰে সেই শিক্ষাৰ দ্বাৰা যিখিনি তেওঁলোকে জ্ঞান গ্ৰহণ কৰে এই জ্ঞানখিনি অধিগ্ৰহণ কৰি পেলাই তেওঁলোকে কৌশল হিচাপে ইয়াক প্ৰয়োগকৰণত সহায় কৰা হয় গতিকে আমি দ্বিতীয়তে দেখিবলৈ পালো যে পেছাদাৰী শিক্ষা ব্যৱস্থা আমাৰ চিকিৎসা শাস্ত্ৰটো থাকিব পাৰে আইনতো থাকিব পাৰে সাধাৰণ শিক্ষাতো থাকিব পাৰে এই গোটেইখিনি শিক্ষা ব্যৱস্থাৰ দৰে আমাৰ পেছাদাৰী বিদ্যালয়ত কি কৰা হয় প্ৰাপ্ত এক প্ৰস্তুত পদ্ধতি আৰু এক বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় ইয়াৰ উপৰিও তেওঁলোকৰ যিটো জ্ঞান আৰু যিটো মূল্যবোধ এই মূল্যবোধটো বহুত অনুশাসনশীল গতিকে তেওঁলোকে এটা নিৰ্দিষ্ট ডিসিপ্লিনৰ মাজেৰে অনুশাসনৰ মাজেৰে তেওঁলোকে নিৰ্দিষ্ট বিষয়ৰ ওপৰত জ্ঞান আৰু মূল্যবোধ কি কৰিব পাৰে আহৰণ কৰিব পাৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা দিক হৈছে যে এই শিক্ষা ব্যৱস্থা বহুতো গুৰুত্বপূৰ্ণ কিয়নো ই সমাজৰ এক দাবী এই শিক্ষা ব্যৱস্থা পেছাদাৰী শিক্ষা ব্যৱস্থা ইমানেই গুৰুত্বপূৰ্ণ কাৰণ ই সমাজৰ দাবী আৰু সেৱাৰ প্ৰতি সদায় সঁহাৰি দিয়ে আমাৰ শিক্ষা ব্যৱস্থা সদায় কি হ'ব লাগিব সমাজকেন্দ্ৰিক হ'ব লাগিব আমি যেতিয়া পাঠ্যক্ৰম প্ৰস্তুত কৰো পাঠ্যক্ৰমৰ নীতি যেনেকে শিশু কেন্দ্ৰিক নীতি থাকে আমাৰ এটা সমাজকেন্দ্ৰিক নীতিও তাক কি হৈ থাকে অন্তৰ্ভুক্ত হৈ থাকে এই যি পাঠ্যক্ৰম প্ৰস্তুত কৰা হয় এই পাঠ্যক্ৰম প্ৰস্তুতকৰণৰ মূল লক্ষ্যটো হৈছে যে সমাজৰ মানুহসকলক শিক্ষিত কৰা সমাজত থকা প্ৰত্যেকজন ব্যক্তিৰ সমাজত থকা বিভিন্ন ব্যক্তি জাতি ধৰ্ম ভাষা নিৰ্বিশেষে তেওঁলোকে বিচৰা যিবিলাক তেওঁলোকৰ প্ৰয়োজন এই প্ৰয়োজনসমূহ আগ্ৰহসমূহ অভিৰুচিসমূহ আমাৰ পাঠ্যক্ৰমত একদম বাল্যকালৰ পৰা শিশুকালৰ পৰা বাল্যকালৰ পৰা কৈশোৰ কালৰ পৰা প্ৰাপ্তবয়স্কলৈকে যিমানখিনি শিক্ষা যিমানটা পৰ্যায়ত সামৰি লয় এইখিনি কি হ'ব লাগিব সমল হিচাপে পাঠ্যক্ৰমত থাকিব পাৰিব লাগিব গতিকে আমাৰ শিক্ষা ব্যৱস্থাত যি প্ৰাথমিক পৰ্যায় আছে যি মাধ্যমিক পৰ্যায় আছে যি উচ্চতৰ মাধ্যমিক পৰ্যায় আছে বা উচ্চ শিক্ষা ব্যৱস্থা আছে বিশ্ববিদ্যালয় পৰ্যায় আছে এই সকলোবিলাক শিক্ষা ব্যৱস্থা কোনে গ্ৰহণ কৰে ছাত্ৰ ছাত্ৰীসকলে গ্ৰহণ কৰে ছাত্ৰ ছাত্ৰীসকল কোন তেওঁলোকে বৃহত্তৰ সমাজৰ পৰা অহা একোজন কি প্ৰতিনিধি যেহেতু আমি আগতেও পাইছো যে আৰু ইতিমধ্যে আমাৰ বিখ্যাত শিক্ষাবিদ জন ডিউয়ে উল্লেখ কৰিছে যে আমাৰ বিদ্যালয় হৈছে এখন কি ক্ষুদ্ৰ সমাজ দ্য স্কুল ইজ এ মিনিয়েচাৰ সোসাইটি ইতিমধ্যে মই আপোনালোকক বহুতো ক্ষেত্ৰত এই কোটেশনটোৰ বিষয়ে আপোনালোকক বুজাইছো কিয় ক্ষুদ্ৰ সমাজ বুলি কোৱা হৈছে এই বিদ্যালয় বুলি ক'লে প্ৰত্যেকটো শৈক্ষিক অনুষ্ঠানক আমি একোখন কি বুলি ক'ব পাৰো ক্ষুদ্ৰ সমাজ বুলি ক'ব পাৰো কিয় কাৰণে ক'ব পাৰো এই ক্ষুদ্ৰ সমাজখনতে আমাৰ কি হয় যিসকল ছাত্ৰ ছাত্ৰী আহে তেওঁলোকে সমাজৰ একোজন বৃহত্তৰ প্ৰতিনিধি তেওঁলোকে বিভিন্ন সমাজৰ পৰা আহিব পাৰে বিভিন্ন ধৰ্মৰ ছাত্ৰ ছাত্ৰী থাকিব পাৰে আৰু এই প্ৰতিনিধিত্ব যিখিনি প্ৰতিনিধি আহে তাক প্ৰতিনিধিত্ব কৰে কোনে শিক্ষকজনে আৰু লগতে থাকিব কি তেওঁলোকৰ বিষয়বস্তু হিচাপে বা সমল হিচাপে থাকিব নিজস্ব এখন পাঠ্যক্ৰম গতিকে প্ৰত্যেকটো শিক্ষা ব্যৱস্থাৰে আমাৰ এটা কি আছে গুৰুত্বপূৰ্ণ ভূমিকা আছে গতিকে পেছাদাৰী শিক্ষা ব্যৱস্থা গতিকে তেওঁ যেহেতু এটা পেছা হিচাপে ল'ব তেওঁ পেছা হিচাপে লৈ নিজকে আত্মনিৰ্ভৰশীল কৰিব আত্মনিৰ্ভৰশীল হোৱাৰ উপৰিও তেওঁ নিজকে আত্মনিৰ্ভৰশীল হ'ল তেওঁ ঘৰখনকো পৰিচালনা কৰাৰ লগতে তেওঁ সমাজখনৰো এজন শিক্ষিত আৰু এজন পৰিচালিত ব্যক্তি হিচাপে পৰিগণিত হ'ল গতিকে আমি দেখিবলৈ পাইছো যি এই পেছাদাৰী শিক্ষা ব্যৱস্থা বহুতো গুৰুত্বপূৰ্ণ কিয়নো ই সমাজৰ দাবী আৰু সেৱাৰ প্ৰতি সঁহাৰি দিয়ে
ই সমাজৰ দাবী আৰু সেৱাৰ প্ৰতি সঁহাৰি দিয়ে আৰু ই যি এনে বৃত্তিত প্ৰশিক্ষিত লোকসকলে বিশেষজ্ঞৰ সহায় প্ৰদান কৰে গতিকে এই শিক্ষা ব্যৱস্থা বহুতো গুৰুত্বপূৰ্ণ কিয়নো ই সমাজৰ দাবীসমূহ আমাৰ কি হয় দাবীসমূহ সংগ্ৰহ কৰে দাবীসমূহৰ জৰিয়তে এই শিক্ষা ব্যৱস্থা বহুতো গুৰুত্বপূৰ্ণ কৰি তোলা হৈছে আৰু যিটো সেৱা এই ৰাইজক সেৱা কৰাটোৱে হৈছে আমাৰ পেছাদাৰী শিক্ষা ব্যৱস্থাৰ এটা বিশেষ লক্ষ্য কাৰণ আমি যদি চাওঁ এজন চিকিৎসকে কাৰ বাবে সেৱা কৰে গতিকে ৰাইজে যদি কয় যে আমাৰ এইখিনি মানুহক আমাক বিনামূলীয়া আমাক চিকিৎসা দিব লাগে এইটো এটা ৰাইজৰ দাবী এইটো এটা সমাজৰ দাবী লগতে তেওঁ যি চিকিৎসা শাস্ত্ৰ তেওঁ বিভিন্ন মহাবিদ্যালয় চিকিৎসা মহাবিদ্যালয়ৰ লগতে প্ৰাইভেট নাৰ্ছিং হোম অন্যান্য বিভিন্ন ক্ষেত্ৰত যি ৰাইজক আমাক যি সেৱা কৰি আছে চিকিৎসা এটা সেৱা শিক্ষকতা এটা কি সেৱা গতিকে এনেকুৱা ধৰণৰ আমাৰ আইন এটা সেৱা বিভিন্ন ধৰণৰ যদি তেওঁৰ জটিলতা তেওঁলোকৰ জীৱনত জটিলতা দেখা পায় পাৰিবাৰিক জীৱনত হওক ব্যক্তিগত জীৱনত হওক বিভিন্ন ধৰণৰ যিবিলাক গোচৰসমূহ কোনে তদন্ত কৰিব আইন বিষয়ে কৰিব গতিকে এইটো এটা কি সমাজৰ দাবী আৰু সেৱাৰ প্ৰতি থকা এটা সঁহাৰি আৰু এনে বৃত্তিত আমাৰ কি হৈ থাকে প্ৰশিক্ষিত লোকসকলে বিশেষজ্ঞৰ সহায় প্ৰদান কৰে গতিকে মানুহৰ যদি এটা বেমাৰ হয় মানুহ যদি অসুস্থ হয় প্ৰথমতে কি কৰিব কোনো এজন বিশেষজ্ঞ ভাল ডক্টৰৰ ওচৰলৈ গৈ তেওঁ পৰামৰ্শ গ্ৰহণ কৰিব যে মোৰ এনেকুৱা কি বেমাৰ হৈছে মোৰ এনেকুৱা হৈছে কিয় কাৰণে হৈছে আপুনি চাই দিয়ক এইটো এটা কি তেওঁৰ দাবী গতিকে আমি কি কৰো পেছাদাৰী শিক্ষা ব্যৱস্থা আমাৰ কি হৈছে এটা সমাজৰ দাবী আৰু লগতে ই সেৱাৰ প্ৰতি থকা এটা সঁহাৰি আৰু এনে বৃত্তিত কি কৰা হয় প্ৰশিক্ষিত লোকসকলে সদায় বিশেষজ্ঞৰ বিশেষ সহায় প্ৰদান কৰি আহিছে গতিকে আমি কি গম পালো যে পেছাদাৰী শিক্ষা ব্যৱস্থা হৈছে শিক্ষাৰ্থীসকলৰ দ্বাৰা সমল প্ৰদান কৰা এটা বিশেষ শিক্ষা ব্যৱস্থা ইয়াত কি কৰা হয় যিখিনি আমাৰ জ্ঞান অধিগ্ৰহণ কৰি পেলাই বিভিন্ন কৌশল প্ৰয়োগকৰণৰ বাবে ইয়াত ব্যৱস্থা কৰা হয় দ্বিতীয়তে এই শিক্ষা ব্যৱস্থা চিকিৎসা হওক আইন হওক শিক্ষকতা হওক বিভিন্ন বিষয়ৰ লগত বিভিন্ন পেছাৰ লগত বিদ্যালয়সমূহত প্ৰাপ্ত এক প্ৰস্তুত পদ্ধতি থাকে আৰু বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা থাকে এতিয়া চিকিৎসা শাস্ত্ৰৰ বাবে আমাৰ পদ্ধতিবিলাক বেলেগ বেলেগ তেওঁলোকৰ সঁজুলিবিলাক বেলেগ বেলেগ তেওঁলোকৰ সমলবিলাক বেলেগ বেলেগ তেওঁলোকৰ পাঠ্যক্ৰমবিলাক বেলেগ বেলেগ ঠিক শিক্ষকতা বৃত্তিৰ বাবে নতুন নতুন আমাৰ যিবিলাক শিক্ষণ পদ্ধতি আহিছে আমাৰ শিক্ষাবিদসকলে সময়ে সময়ে আমাৰ বিভিন্ন ধৰণৰ শৈক্ষিক পলিচিসমূহ আমাক দি আহিছে এতিয়া বৰ্তমান সময়ত আমাৰ যিটো 2020 আমাৰ যিখন নতুন শিক্ষা নীতিয়ে আমাক যি সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাইছে তাৰ ওপৰত পদ্ধতি কৰি পেলাই তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি পেলাই আমাৰ কিছুমান কি কৰা হৈছে প্ৰস্তুত পদ্ধতি কৰা হৈছে আৰু তাৰ লগে লগে আমাৰ বিশেষ প্ৰশিক্ষণৰো ব্যৱস্থা দিয়া হৈছে সমাজ পৰিৱৰ্তনৰ লগে লগে সময়ৰ পৰিৱৰ্তনৰ লগে লগে জনসংখ্যা বৃদ্ধিকৰণৰ লগে লগে আমাৰ পৰিৱেশ পৰিৱৰ্তনৰ লগে লগে মানুহৰ এতিয়া বহুত বেমাৰ বিভিন্ন ধৰণৰ চিনাকি অচিনাকি বহুত বেমাৰ আমি শৰীৰত মানুহৰ দেখা পোৱা যায় তাৰ বাবে কি হ'ব মানুহে প্ৰত্যেকজন এজন ভাল বিশেষজ্ঞ ডক্টৰৰ ওচৰলৈ যাব আৰু ডক্টৰজনো সেই মৰ্মে তেওঁ এজন বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত হ'ব লাগিব তেতিয়াহে তেওঁ নিৰ্দিষ্ট নতুন নতুন যিবিলাক চিনাকি অচিনাকি বেমাৰৰ বিষয়ে তেওঁ পৰামৰ্শ দিব পাৰিব গতিকে আমি দেখা পাইছো যে এই পেছাদাৰী শিক্ষা ব্যৱস্থা হৈছে জ্ঞান আৰু মূল্যবোধৰ ইমান অনুশাসনশীল গতিকে অৰ্থাৎ এইটো এটা ডিসিপ্লিনৰ মাজেৰে বা অনুশাসনৰ মাজেৰে ই কি কৰে গতি কৰে আৰু এই শিক্ষা ব্যৱস্থা ইমানেই গুৰুত্বপূৰ্ণ ই এটা সমাজৰ দাবী আৰু ই সেৱাৰ প্ৰতি কি সদায় জনায় সঁহাৰি জনায় আৰু এনে বৃত্তিত প্ৰশিক্ষিত লোকসকলে সদায় বিশেষজ্ঞৰ কি প্ৰদান কৰি আহিছে সহায় প্ৰদান কৰি আহিছে বিশেষজ্ঞসকলে সদায় কি কৰে এই পেছাদাৰী শিক্ষা ব্যৱস্থাত সদায় আগভাগ লয় গতিকে আমি পেছা যিকোনো এটা বিষয়ৰ লগত জড়িত থকা সকলোবিলাক আমাৰ বিষয়ত যেতিয়া ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰি পেলাই পৰৱৰ্তী পৰ্যায়ত এই বিষয়টোৰ ওপৰতে কোনো এটা পেছা তেওঁলোকে ল'ব পাৰে তাৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি দেখিবলৈ পাওঁ আমি প্ৰথম পেছাটোকে আমি দেখা পাওঁ যে প্ৰথম গুৰুত্বপূৰ্ণ যিটো পেছা যিটো আমাৰ সমাজৰ দাবী যিটো মানুহৰ সমাজক সহায় কৰি পেলাই আগবঢ়োৱা শিক্ষা ব্যৱস্থাটোৱে হৈছে কি স্বাস্থ্য শিক্ষা অৰ্থাৎ মেডিকেল এডুকেশ্যন আমাৰ স্বাস্থ্য বিভাগ মানুহৰ স্বাস্থ্যৰ যদি উন্নতি নহয় মানুহৰ যদি সুস্বাস্থ্য অধিকাৰী নহয় তেতিয়াহ'লে তেওঁ জীৱনত কোনো কামেই কৰিব নোৱাৰিব মানুহবিলাক যদি আমাৰ প্ৰত্যেকটো দিশতে যিহেতু এতিয়া বৰ্তমান সময়ত আমাৰ কি হৈছে আমাৰ জনসংখ্যা বৃদ্ধি হৈ আহিছে আমাৰ পৰিৱেশ পৰিৱৰ্তন হৈছে জলবায়ুৰ পৰিৱৰ্তন হৈছে গতিকে এই ক্ষেত্ৰত আমাৰ যিটো
মেডিকেল বা ডক্টৰৰ যেটো পেশা এই পেশাটো এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে গতিকে এই ক্ষেত্ৰত আমি এতিয়া আলোচনা কৰিম যে মেডিকেল এডুকেশ্যন কি বা স্বাস্থ্য শিক্ষা বুলিলে আমি কি বুজো গতিকে চিকিৎসা শাস্ত্ৰ বা চিকিৎসা শিক্ষা মানে কি এতিয়া চিকিৎসা শিক্ষা বুলি ক'লে যিকোনো এজন চিকিৎসক হ'ব লাগিলে যিকোনো এজন ব্যক্তি পঢ়ি পেলাই তেওঁ বিজ্ঞান শাখাত পঢ়ি পেলাই তেওঁ যেতিয়া চিকিৎসা শাস্ত্ৰ গ্ৰহণ কৰিব তেতিয়া তেওঁ পৰৱৰ্তী পৰ্যায়ত তেওঁ এইটো এটা পেশা হিচাপে তেওঁ জীৱনত ল'ব গতিকে এই স্বাস্থ্য শিক্ষা বা চিকিৎসা শাস্ত্ৰৰ বহুতো গুৰুত্বপূৰ্ণ দিক আছে কিয়নো আমি যদি দেখিবলৈ পাওঁ আমি মানুহৰ যদি আমি যি স্বাস্থ্যৰ যি প্ৰত্যাহ্বানৰ লগত জড়িত দিশসমূহ চাবলৈ যাওঁ প্ৰথমতে আমাক লাগিব কি মেডিকেল এডুকেশ্যন অৰ্থাৎ আমাৰ চিকিৎসা শিক্ষা আমাৰ অতিকৈ দৰকাৰ প্ৰত্যেকজন মানুহক সুস্বাস্থ্য আৰু নিৰোগী কৰি ৰাখিবলৈ হ'লে আমাৰ কি হ'ব লাগিব আমাৰ যিসকল মেডিকেল এডুকেশ্যন কৰি আছে বা স্বাস্থ্য চিকিৎসা শাস্ত্ৰ তেওঁলোকে গ্ৰহণ কৰিছে তেওঁলোকে মানুহক কি কৰিব পাৰিব সুস্বাস্থ্যৰ অধিকাৰী কৰি তুলিব পাৰিব আমাৰ সমাজখন ভালভাৱে সুস্থভাৱে পৰিচালিত হ'বলৈ হ'লে প্ৰত্যেকজন ব্যক্তি কি হ'ব লাগিব সুস্বাস্থ্যৱান হ'ব লাগিব তেওঁ সুস্বাস্থ্যৱান হ'লেহে তেওঁ দেশখনৰ বাবে তেওঁ নিজৰ বাবে তেওঁ দেশৰ বাবে তেওঁ কি কৰিব পাৰিব কাম কৰিব পাৰিব এটা শিশু জন্মৰ আগমুহূৰ্তৰ পৰা জন্ম হোৱালৈকে বহুতো দায়িত্ব আমাৰ পিতৃ মাতৃসকলৰ থাকে তেওঁলোকে ল'বলগীয়া বহুতো দিহা পৰামৰ্শ আমাৰ কি হৈ থাকে তেওঁলোকে চিকিৎসকৰ সহায়ত তেওঁলোকে ল'ব লাগে এজন সুস্বাস্থ্যৱান সবল যদি শিশু জন্ম দিব লাগে তেতিয়াহ'লে তেওঁ নিৰোগী হ'ব লাগিব গতিকে তেওঁ নিজকে নিৰোগী কৰি তুলিবলৈ বা সুস্বাস্থ্যৱান কৰি তুলিবলৈ হ'লে সদায় তেওঁ কি কৰিব লাগিব কোনো এজন ডক্টৰৰ বা চিকিৎসকৰ পৰামৰ্শ লৈ পেলাইহে তেওঁ শিশুটো ভালদৰে 9 মাহ গৰ্ভত ৰাখি পেলাই তেওঁ সুস্বাস্থ্য এজন শিশু জন্ম দিব পাৰিব গতিকে সেই শিশুটোৰ ভৱিষ্যত জীৱনৰ যেটো গতি বা ভৱিষ্যত তেওঁৰ যেটো বিকাশ সাধনৰ গতি এই বিকাশ সাধনৰ গতিটো সম্পূৰ্ণৰূপে নিৰ্ভুলভাৱে যদি কোনো তেওঁৰ যেন জীৱনত কোনো ধৰণৰ বেমাৰ আজাৰ নহয় এই শিশুটোক ভালদৰে পৰিচালিত কৰিবলৈ হ'লে এজন ভালদৰে পৰিচালিত কৰি নিৰোগী সুস্বাস্থ্যৱান কৰি তুলিবলৈ হ'লে আমি কি কৰিব লাগিব আমি যিকোনো এজন চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব গতিকে এই ক্ষেত্ৰত আমাৰ যি বৰ্তমান সময়ৰ যি জলবায়ুৰ পৰিৱৰ্তন যি পৰিৱেশীয় পৰিৱৰ্তন যি বিশ্বায়নৰ যুগ যি গোলকীয় বিশ্বায়নৰ যুগ এইখিনি ক্ষেত্ৰত আমি দেখা পাইছো আমাৰ গোটেই পৃথিৱীখনতে আমাৰ এটা কি হৈছে বৃহত্তৰ যি জনসংখ্যা বৃদ্ধিৰ ফলস্বৰূপে আমাৰ নতুন কিছুমান অচিনাকি বেমাৰে মানুহক কি কৰিছে গ্ৰাস কৰি তুলিছে গতিকে আমাৰ যেটো জলবায়ু পৰিৱৰ্তনৰ লগে লগে আমাৰ কি হৈ আছে বহুতো বেমাৰ আহিছে এই বেমাৰসমূহ আমি নিৰ্মূল কৰিবলৈ বা ধ্বংস কৰিবলৈ আমি সদায় চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব গতিকে আমাৰ যি এই চিকিৎসা শাস্ত্ৰৰ বাবে সদায় যিসকল ছাত্ৰ ছাত্ৰীয়ে চিকিৎসক হ'ম বুলি ভাবে তেওঁলোকে কোনো এখন মেডিকেল কলেজত বা চিকিৎসা মহাবিদ্যালয়ত তেওঁলোকে নামভৰ্তিকৰণ কৰিব লাগিব গতিকে এই যিবিলাক চিকিৎসা মহাবিদ্যালয় আছে এই মহাবিদ্যালয়সমূহে সদায় কি কৰি আহিছে মহাবিদ্যালয়সমূহৰ জৰিয়তে তেওঁলোকে স্বাস্থ্য সেৱা প্ৰণালীৰ গুৰুত্বপূৰ্ণ উপাদান হোৱাৰ বাবে খুবেই কমেই গুৰুত্ব দি আহিছে গতিকে যিসমূহ তেওঁলোকৰ চিকিৎসা মহাবিদ্যালয় আছে এই মহাবিদ্যালয়সমূহে সদায় কি কৰিছে এটা গুৰুত্বপূৰ্ণ পদ্ধতি আমাৰ স্বাস্থ্য সম্পৰ্কীয় গুৰুত্বপূৰ্ণ পদ্ধতি ছাত্ৰ ছাত্ৰীসকলক দি আহিছে যে কোনটো পদ্ধতিৰে গলে কোনটো আমাৰ যি শৰীৰৰ বিভিন্ন ধৰণৰ অংশ বিভিন্ন ধৰণৰ পাৰ্টছ আছে এই পাৰ্টসমূহ যেতিয়া আমাৰ বিভিন্ন ক্ষেত্ৰত আমাৰ অসুবিধা বা আমাৰ সমস্যা আমি জড়িত আমাৰ স্বাস্থ্যৰ দিক যদি অৱনতি ঘটে তেতিয়া আমি কি কৰিব লাগে চিকিৎসকৰ ওচৰ চাপিব লাগে গতিকে এজন চিকিৎসকে ক'ৰ পৰা চিকিৎসা শাস্ত্ৰ তেওঁ গ্ৰহণ কৰিব কোনো এখন মেডিকেল কলেজৰ পৰা তেওঁলোকে গ্ৰহণ কৰিব অৰ্থাৎ চিকিৎসা মহাবিদ্যালয়ৰ পৰা তেওঁ নিৰ্দিষ্ট শিক্ষা ব্যৱস্থা ল'ব গতিকে যে তেওঁ চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা ল'ব এই চিকিৎসাৰ যেটো স্বাস্থ্য সেৱা যেটো প্ৰণালী এই প্ৰণালীৰ গুৰুত্বপূৰ্ণ উপাদান হোৱা বাবে খুবেই কম গুৰুত্ব দিব পৰা বিষয়বস্তুটো আমি কি কৰিব লাগিব উত্থাপন কৰিব লাগিব আৰু এই যেটো শিক্ষা এই শিক্ষাই আমাৰ যেটো চিকিৎসা শাস্ত্ৰৰ শিক্ষা এই শিক্ষাই অকল চিকিৎসক প্ৰস্তুত কৰাই নহয় চিকিৎসকে যে প্ৰস্তুত কৰে এনেকুৱা নহয় কিন্তু যোগ্য চিকিৎসা শিক্ষক আৰু পেৰামেডিকেল কৰ্মচাৰী
তাৰিখো তেওঁলোকে নিযুক্তিকৰণৰ ব্যৱস্থা আছে অৰ্থাৎ এজন মেডিকেল কলেজত এজন ছাত্ৰ বা ছাত্ৰীয়ে তেওঁ চিকিৎসা মহাবিদ্যালয়ৰ পৰা নিৰ্দিষ্ট ডিগ্ৰী এটা সংগ্ৰহ কৰিলেই তেওঁ চিকিৎসক হিচাপে পৰিগণিত হ'ব এইটো নিশ্চিত কিন্তু এই চিকিৎসক প্ৰস্তুত কৰাই যে মেডিকেল কলেজৰ বা চিকিৎসা বিদ্যালয় বা মহাবিদ্যালয়ৰ যে দায়িত্ব এইটো নহয় কিন্তু এই মহাবিদ্যালয়খনৰ জৰিয়তে এজন যোগ্য চিকিৎসকে কিদৰে শিক্ষণ ল'ব এটা সৰু উদাহৰণ দিছো এজন যদি কৌশলপূৰ্ণ শিক্ষক হ'ব লাগে তেতিয়াহ'লে তেওঁ যিটো ডিগ্ৰী লৈছে সাপোজ উদাহৰণ স্বৰূপে তেওঁ এমএ এটা মাষ্টাৰ ডিগ্ৰী এটা তেওঁ নিৰ্দিষ্ট বিষয় হিচাপে লৈছে তেওঁ যেনিবা পলিটিক্যাল সায়েন্স হওক তেওঁ যেনিবা এডুকেশ্যন হওক সায়েন্সৰ যেনিবা কেমিষ্ট্ৰি হওক ফিজিক্স হওক এনেকুৱা এটা সাবজেক্ট লৈ পেলাই তেওঁ মাষ্টাৰ ডিগ্ৰী কৰিছে মাষ্টাৰ ডিগ্ৰী কৰি পেলাই তেওঁ কি কৰিছে এখন স্কুলত তেওঁ কাম কৰি আছে অৰ্থাৎ তেওঁ শিক্ষক কিন্তু তেওঁ যদি প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক হ'ব লাগে তেওঁ যদি কৌশলপূৰ্ণ শিক্ষক হ'ব লাগে স্কিলফুল টিচাৰ হ'ব লাগে তেতিয়াহ'লে তেওঁ কি ল'ব লাগিব প্ৰশিক্ষণ ল'ব লাগিব প্ৰশিক্ষণ কেনেকৈ পাব হয়তো তেওঁ ডিপ্লোমা কোৰ্স ডিএলএড কৰিব লাগিব নহলে তেওঁ বিএড কৰিব লাগিব বেচেলৰ অফ এডুকেশ্যন নহলে তেওঁ এমএড কৰিব লাগিব গতিকে এইখিনি হৈছে এই যিখিনি তেওঁ প্ৰফেচনেল ডিগ্ৰী থাকিলে এই ডিগ্ৰীখিনিয়ে তেওঁ কি সহায় কৰিব এজন স্কিলফুল শিক্ষক হোৱাত সহায় কৰিব ঠিক সেইদৰে এজন চিকিৎসককো সদায় কি কৰে চিকিৎসক যিবিলাক আমাৰ চিকিৎসা মহাবিদ্যালয় আছে এই চিকিৎসা মহাবিদ্যালয়বিলাকে প্ৰত্যেকজন চিকিৎসা শাস্ত্ৰ গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীক তেওঁলোকে ডিগ্ৰী প্ৰদান কৰিব নিশ্চয় আৰু লগে লগে তেওঁলোকে এই ডিগ্ৰী প্ৰদান কৰাৰ পিছতে তেওঁলোকে এজন ডক্টৰ হিচাপে স্বীকৃতি হ'ব কিন্তু এই চিকিৎসা মহাবিদ্যালয়বিলাকে যে অকল ডক্টৰেই প্ৰস্তুত কৰিব এনেকুৱা নহয় যিবিলাক যোগ্য চিকিৎসা শিক্ষণ আছে আৰু লগতে প্যাৰামেডিকেল অৰ্থাৎ আমাৰ মেডিকেল শিক্ষাৰ লগতে অন্য কিছুমান আমাৰ শিক্ষা ব্যৱস্থা আছে যি শিক্ষা ব্যৱস্থাই ছাত্ৰ ছাত্ৰীসকলে যিখিনি চিকিৎসা শাস্ত্ৰ গ্ৰহণ কৰিব নোৱাৰিলে তেওঁলোকে মেডিকেল বা চিকিৎসা শাস্ত্ৰৰ লগত জড়িত ক্ষুদ্ৰ ক্ষুদ্ৰ কিছুমান বিষয় লৈ পেলাই তেওঁলোকে কি কৰিব পাৰে আমাৰ প্যাৰামেডিকেল কোৰ্স পঢ়িব পাৰে আৰু এই প্যাৰামেডিকেল কৰ্মচাৰীসকলকো নিযুক্তিকৰণৰ দায়িত্ব হৈছে আমাৰ চিকিৎসা মহাবিদ্যালয়ৰ তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ যিবিলাক মেডিচিন আছে মানুহে সুস্বাস্থ্য বা নিৰোগী হৈ থাকিবলৈ যেতিয়া ডক্টৰৰ পৰামৰ্শ ল'ব ডক্টৰে যেতিয়া নিৰ্দিষ্ট বেমাৰ অনুযায়ী তেওঁক ঔষধৰ বাবে প্ৰেছক্ৰিপশ্যন লিখি দিব এই প্ৰেছক্ৰিপশ্যনখনৰ যিখিনি ঔষধ তেওঁলোকে ল'ব গতিকে প্ৰত্যেক মানুহে নিৰোগী হৈ থাকিবলৈ তেওঁ ঔষধ সেৱন কৰিব গতিকে এই ঔষধসমূহ কিমান যুক্তিযুক্ততা আছে এই ঔষধসমূহ কিমান বৈধতা আছে নিৰ্ভৰযোগ্যতা আছে এইখিনিৰ কাৰণে আমাৰ কি আছে বৈজ্ঞানিক গৱেষণা কৰাৰো এটা দিহা পৰামৰ্শ আমাৰ চিকিৎসা মহাবিদ্যালয়বিলাকত আছে অৰ্থাৎ ঔষধৰ যিটো বৈজ্ঞানিক গৱেষণা এই বৈজ্ঞানিক গৱেষণাই এক পৰিৱেশ সমৰ্থন সৃষ্টি কৰাত সহায় কৰে বৈজ্ঞানিক গৱেষণাই আমাৰ কি কৰিব পাৰে এটা পৰিৱেশ সৃষ্টি কৰিব পাৰে আৰু এই পৰিৱেশে আমাক সদায় আগবাঢ়ি যোৱাত সহায় কৰে নতুন নতুন আমাৰ বেমাৰ চিনাকি অচিনাকি বেমাৰবিলাকত আমাৰ নতুন নতুন আমাৰ মেডিচিনৰ দৰকাৰ হয় কেতিয়াবা কোনোটো মেডিচিনৰ সদায় আমাৰ কি হৈ থাকে ভ্যালিডিটি বা বৈধতা নোহোৱা হৈ থাকে নিৰ্ভৰযোগ্যতা নোহোৱা হৈ থাকে বিভিন্ন অলেখ বেমাৰৰ কাৰণে আৰু অলেখ ঔষধৰ আমাৰ কি হ'ব লাগিব বিষয়বস্তুৰ জ্ঞান থাকিব লাগিব আৰু এই যিখিনি ঔষধ এই ঔষধৰ এটা বৈজ্ঞানিক গৱেষণা থাকিব লাগিব এটা সাইন্টিফিক ৰিসাৰ্চ থাকিব লাগিব যে এই ঔষধখিনিয়ে কিমান সময়ৰ বা কিমানটো বয়সৰ সময়সীমা নিৰ্ধাৰিত কৰি লোৱা হয় আমাৰ শিশুসকলকো নিৰোগী বা সুস্বাস্থ্যৱান কৰি তুলিবলৈ হ'লে আমি কি কৰিব নোৱাৰো প্ৰাপ্তবয়স্কৰ ঔষধ আমি খুৱাব নোৱাৰো সাপোজ আমাৰ শিশু এটাৰ জ্বৰ হৈছে আৰু ঠিক সেইদৰে এটা 10 বছৰীয়া বাচ্চাৰ জ্বৰ হৈছে 2 বছৰীয়া বাচ্চাটাৰ জ্বৰ হৈছে লগে লগে তাৰ ককায়েক 10 বছৰীয়া বাচ্চাটোৰ জ্বৰ হৈছে কিন্তু দুইটাৰে ঔষধৰ লিমিটেশনস কিটো আমাৰ কি হ'ব বেলেগ বেলেগ হ'ব আমি 2 বছৰীয়া ছাত্ৰজনক যিখিনি ঔষধ সেৱন কৰি 10 বছৰীয়া ছাত্ৰজনৰ ঔষধ সেৱনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে বেলেগ গতিকে কেনেকুৱা ধৰণৰ ঔষধ আমি ব্যৱহাৰ কৰিম কেনেকুৱা ধৰণৰ ঔষধবিলাকৰ বৈজ্ঞানিক গৱেষণা আছে এই কৰিবলৈ আমাৰ পৰিৱেশ সমৰ্থন সৃষ্টি কৰাটো অতিকৈ দৰকাৰ ইয়াৰ উপৰিও আমাৰ যিবিলাক চিকিৎসা মহাবিদ্যালয় আছে এই চিকিৎসা মহাবিদ্যালয়বিলাকত কি হয় ডাঙৰ চিকিৎসালয় আৰু চিকিৎসা বিদ্যালয়ৰ লগত সংযোজিত কিছুমান শৈক্ষিক প্ৰতিষ্ঠান আমাৰ সৃষ্টি কৰাটো তেওঁলোকৰ দায়িত্ব অকল আমাৰ যিখিনি চিকিৎসা মহাবিদ্যালয় আছে এই চিকিৎসা মহাবিদ্যালয়বিলাকত সদায় কি হয় চিকিৎসা বিদ্যালয়ৰ সৈতে সংযোজিত হৈ থাকে অৱশ্যে আমাৰ ভাৰতবৰ্ষত চিকিৎসা বিদ্যালয় নাই কিন্তু ভাৰতবৰ্ষৰ বাহিৰে আমাৰ জাপান সুইজাৰলেণ্ড
ফিনল্যান্ড এনেকুৱা ঠাইবোৰত কিন্তু আমাৰ চিকিৎসা বিদ্যালয় আছে গতিকে ডাঙৰ যিবিলাক চিকিৎসা মহাবিদ্যালয় আছে এই চিকিৎসালয়সমূহে সদায় চিকিৎসা বিদ্যালয়ৰ সৈতে সংযোজিত হৈ থাকিব লাগে আৰু কিছুমান শৈক্ষিক প্ৰতিষ্ঠান সৃষ্টি কৰাৰ বাবে সদায় চিকিৎসা শিক্ষা বা আমাৰ মেডিকেল এডুকেশ্যনে দায়িত্ব ল'ব লাগে গতিকে আমাৰ যিখিনি ডাঙৰ চিকিৎসা মহাবিদ্যালয় আছে এই মহাবিদ্যালয়সমূহে চিকিৎসা বিদ্যালয়সমূহৰ লগত সংযোজিত হ'ব লাগে গতিকে সংযোজিত হৈ পেলাই কিছুমান শৈক্ষিক প্ৰতিষ্ঠান তেওঁলোকে সৃষ্টি কৰিব লাগে যি স্থানীয় স্বাস্থ্য সেৱা প্ৰণালী স্থানীয় জনসংখ্যাৰ স্বাস্থ্য আৰু স্থানীয় অৰ্থনীতিৰ কল্যাণত প্ৰভাৱিত কৰে এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ এটা বিষয়বস্তু আমাৰ চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত এতিয়া যিবিলাক আমাৰ চিকিৎসা মহাবিদ্যালয় আছে এই চিকিৎসা মহাবিদ্যালয়বিলাকে সদায় কি কৰিব লাগে কিছুমান বিদ্যালয়ৰ লগত সংযোজিত হ'ব লাগে যদিও আমাৰ ভাৰতবৰ্ষত নাই আমি চিকিৎসা মহাবিদ্যালয়সমূহৰ লগত সংযোজিত হৈ পেলাই কিছুমান শৈক্ষিক প্ৰতিষ্ঠান স্থাপন কৰিব লাগে যিবিলাক শৈক্ষিক প্ৰতিষ্ঠান স্থাপন কৰি পেলাই আমাৰ যিটো স্থানীয় সেৱা প্ৰণালী নিজ স্থানত বা নিজ এলেকাত আমাৰ কিছুমান কি থাকিব লাগিব স্বাস্থ্য কেন্দ্ৰ থাকিব লাগে যাতে তেওঁলোকে সহজভাৱে সুফলভাৱে এজন ডক্টৰৰ যদি এটা জৰুৰীকালীন অৱস্থাত তেওঁ ডক্টৰজনৰ পৰা পৰামৰ্শ ল'ব পাৰে ইয়াৰ উপৰিও স্থানীয় জনসংখ্যাৰ স্বাস্থ্য গতিকে আমাৰ গোটেই অঞ্চলত আমাৰ একোটা অঞ্চলৰ যিমানখিনি মানুহৰ বেমাৰ আজাৰ হ'ব প্ৰত্যেকখিনি মানুহে এই বেমাৰৰ সুস্বাস্থ্যৰ বাবে তেওঁ এখন চিকিৎসা মহাবিদ্যালয়লৈকে যাতে দৌৰিব নালাগে গতিকে তেওঁলোকৰ স্বাস্থ্যৰ বাবে আমাৰ সদায় কি হ'ব লাগে স্থানীয় স্বাস্থ্য সেৱা প্ৰণালী সদায় জৰুৰীকালীন অৱস্থাত তেওঁলোকক সেৱা আগবঢ়াব লাগে আৰু এইটোৱে কি কৰিব পাৰে আমাৰ যি স্থানীয় অৰ্থনৈতিক কল্যাণক প্ৰভাৱিত কৰে আৰু এইখিনিয়ে কিন্তু আমাৰ দেশৰো আমাৰ কি কৰিব পাৰে অৰ্থনীতিত এক বৃহৎ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে যদিও ভাৰতবৰ্ষ এখন অৰ্থনৈতিকভাৱে পিছপৰা দেশ এখন কৃষি প্ৰধান দেশ কিন্তু ভাৰতৰ বাহিৰৰ অন্যান্য দেশসমূহ যিসমূহ দেশ প্ৰগতিৰ পথত বহুত আগবাঢ়ি যোৱা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত তেওঁলোকৰ এটা বিশেষ নাম আছে এই সকল দেশত আমাৰ বিশেষভাৱে কিছুমান চিকিৎসা যিবিলাক আমাৰ বিদ্যালয় আছে চিকিৎসা মহাবিদ্যালয় আছে তেওঁলোকে সংযোজিত হৈ পেলাই কি কৰে কিছুমান শৈক্ষিক প্ৰতিষ্ঠান স্থাপন কৰে আৰু শৈক্ষিক প্ৰতিষ্ঠান স্থাপন কৰে অৰ্থাৎ মিনি চেণ্টাৰ সৰু চেণ্টাৰ কিছুমান তেওঁলোকে কি কৰে স্থানীয় জাগাবিলাকত তেওঁলোকে প্ৰতিষ্ঠিত কৰি পেলাই এই মানুহখিনিৰ তেওঁলোকে স্বাস্থ্য সেৱা প্ৰণালী সদায় জৰুৰীকালীন অৱস্থাত তেওঁলোকে সহায় কৰি আহে আৰু যাতে তেওঁলোকে দূৰলৈ যাব নালাগে তেওঁলোকে হস্পিটেলৰ কাৰণে দূৰৰ হস্পিটেলত যাব নালাগে ভাল ডাক্তৰ বিচাৰি যাতে তেওঁলোকে দৌৰিব নালাগে এইখিনিৰ বাবে আমাৰ কি কৰা হয় স্থানীয় স্বাস্থ্য সেৱা প্ৰণালী আৰু স্থানীয় জনসংখ্যাৰ স্বাস্থ্য আৰু লগতে এইটো বস্তুৱে অকল যে জনসংখ্যাৰ স্বাস্থ্য বা স্বাস্থ্য সেৱা প্ৰণালীয়ে যে আমাৰ মানে প্ৰস্তুত কৰিব বা স্বাস্থ্য সেৱা প্ৰণালী তেওঁলোকে প্ৰদান কৰিব এনেকুৱা নহয় কিন্তু দেশখনৰ যিটো স্থানীয় অৰ্থনীতি এই স্থানীয় অৰ্থনীতিৰ কল্যাণক কিন্তু যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰি তোলে কাৰণ তেওঁলোকে এটা নিৰ্দিষ্ট ফিজ দি পেলাই তেওঁলোকে কি কৰিব পাৰিব নাম এন্ট্ৰি কৰিব পাৰিব তেওঁ প্ৰৱেশ কৰিব পাৰিব এই স্থানীয় সেৱা প্ৰণালীত আৰু লগতে যিবিলাক ডক্টৰছ থাকিব পৰামৰ্শদাতা থাকিব তেওঁলোকেও এটা নিজস্ব কি ল'ব পাৰিব ফিজ ল'ব পাৰিব গতিকে সেইবাবে এইটোৱে আমাক কি কৰিব পাৰে স্থানীয় অৰ্থনীতিৰ কল্যাণত কিন্তু আমাৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে গতিকে আমি দেখা পাইছো পেছাদাৰী শিক্ষা ব্যৱস্থাত আমাৰ চিকিৎসা শিক্ষা ব্যৱস্থাই এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে গতিকে এই গুৰুত্বপূৰ্ণ স্থান লাভ কৰাৰ মূলতে হৈছে আমাৰ যিবিলাক বৰ্তমান হেল্থ চেলেঞ্জেছ যিটো স্বাস্থ্যৰ সম্বন্ধে যিটো প্ৰত্যাহ্বানৰ মানুহে মুখামুখি হ'ব লগা হৈছে বিভিন্ন জানি অজানি হকে নহকে বিভিন্ন ধৰণৰ বেমাৰৰ তেওঁলোকে মুখামুখি হ'ব লগা হৈছে প্ৰত্যেকজন ব্যক্তিয়ে বৰ্তমান সুস্বাস্থ্য বা নিৰোগী হৈ চলাৰ ক্ষেত্ৰত বহুতো অসুবিধা হৈছে আমাৰ জনসংখ্যা বৃদ্ধিৰ লগতে আমাৰ পৰিৱেশ পৰিৱৰ্তন হৈছে জলবায়ুৰ পৰিৱৰ্তন হৈছে এই বিভিন্ন দিশবিলাক আমাৰ সামৰি লৈ পেলাই মানুহৰ এতিয়া চিনাকি অচিনাকি বহুতো বেমাৰে শৰীৰত গ্ৰাস কৰে গতিকে এই ক্ষেত্ৰত আমাৰ যিটো চিকিৎসা শিক্ষা ব্যৱস্থা এই চিকিৎসা শিক্ষা ব্যৱস্থা এটা সুদূৰ প্ৰসাৰী স্থান লাভ কৰি আহিছে কাৰণ এই শিক্ষা ব্যৱস্থাই যে অকল এজন ডক্টৰে সৃষ্টি কৰিব এজন চিকিৎসকে সৃষ্টি কৰিব এনেকুৱা নহয় এই চিকিৎসাৰ লগতে তেওঁলোকে বিভিন্ন ধৰণৰ স্বাস্থ্য সেৱা প্ৰণালীৰ গুৰুত্বপূৰ্ণ উপাদানসমূহ তেওঁলোকে
সংগ্ৰহ কৰিব পাৰিব আৰু খুব কমেও তেওঁলোকে এই বিষয়ত গুৰুত্ব দি পেলাই স্বাস্থ্য সেৱা আগবঢ়াব পাৰিব গতিকে অকল চিকিৎসক প্ৰস্তুত কৰিলেই নহব যোগ্য চিকিৎসকসকলক আমাৰ কি লাগিব প্ৰশিক্ষণৰ দৰকাৰ হ'ব গতিকে আমাৰ যি নতুন নতুন বেমাৰ নতুন নতুন দিকসমূহৰ কি তেওঁলোকে ঔষধ পাতি ল'ব কি মেডিচিন ল'লে মানুহে সোনকালে নিৰোগী হ'ব গতিকে বৰ্তমান সময়ত আমি দেখিবলৈ পাইছো কেঞ্চাৰৰ নিচিনা ভয়াৱহ বেমাৰেও আমাৰ কি কৰিব পাৰিছে বৰ্তমান আমাৰ মেডিচিনৰ প্ৰস্তুত কৰা হৈছে গতিকে আমাৰ এইবিলাক ডাঙৰ ডাঙৰ বেমাৰৰ কাৰণে আমাৰ যোগ্য চিকিৎসকসকলৰ শিক্ষণ প্ৰশিক্ষণৰ ব্যৱস্থা লাগিব আৰু লগতে যিটো পেৰামেডিকেল এই পেৰামেডিকেলৰ কৰ্মচাৰীসকলকো নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগিব ইয়াৰ উপৰিও যিটো আমাৰ ঔষধৰ বৈজ্ঞানিক গৱেষণা ঔষধৰ যিটো বৈজ্ঞানিক গৱেষণা কৰিবলৈ হলে এক পৰিবেশ আমাৰ সমৰ্থন আমি কৰিব লাগিব এটা পৰিবেশ সৃষ্টি কৰিব লাগিব যি পৰিবেশ সৃষ্টি কৰি পেলাই আমাৰ নতুন নতুন বেমাৰৰ কাৰণে যিখিনি ঔষধ এই ঔষধখিনি হল কিদৰে আমাৰ বৈজ্ঞানিক গৱেষণা কৰিব পাৰি ইয়াৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিব লাগিব গতিকে বৈজ্ঞানিক গৱেষণা যদি নাথাকে আমি নতুন নতুন ঔষধৰ কথা চিন্তা কৰিব নোৱাৰো এই ঔষধখিনি বৈধতা কিমান এই ঔষধখিনি নিৰ্ভৰযোগ্যতা কিমান এই ঔষধখিনি কিমান বয়স সময়সীমাৰ ভিতৰত তেওঁলোকক লোৱা হৈছে এই বিভিন্ন ধৰণৰ কথা আমাৰ ঔষধত আমাৰ কি হৈ থাকে জড়িত হৈ থাকে গতিকে ঔষধৰ লগত আমাৰ কি আছে বৈজ্ঞানিক এটা গৱেষণা আছে আৰু এই বৈজ্ঞানিক গৱেষণা আমি সদায় প্ৰস্তুত কৰিবলৈ সৃষ্টি কৰিব লাগিব ইয়াৰ উপৰিও যিবিলাক ডাঙৰ ডাঙৰ চিকিৎসালয় চিকিৎসা বিদ্যালয়ৰ সৈতে সংযোজিত হৈছে কিছুমান শৈক্ষিক প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানসমূহৰ যি স্থানীয় সেৱা প্ৰণালী আছে এই সেৱা প্ৰণালীৰ কাৰণেও আমাৰ কি হয় সদায় ডাঙৰ ডাঙৰ চিকিৎসা মহাবিদ্যালয়বিলাকে চিকিৎসা বিদ্যালয়ৰ লগত সংযোজিত হ'ব লাগে আৰু কিছুমান শৈক্ষিক প্ৰতিষ্ঠান সৃষ্টি কৰি পেলাই স্থানীয় স্বাস্থ্য সেৱা প্ৰণালী তেওঁলোকে মজবুত কৰি তুলিব লাগে স্থানীয় লোকসকলে যাতে তেওঁলোকে জৰুৰী অৱস্থাত বহু দূৰলৈ দৌৰিব নালাগে তেওঁলোকে নিজকে ৰক্ষা কৰিবৰ কাৰণে শৰীৰৰ পৰা বেমাৰ নিৰ্মূলকৰণৰ কাৰণে যাতে দূৰলৈ দৌৰিব নালাগে তাৰ প্ৰতি গুৰুত্ব দিব লাগে আৰু ইয়াৰ উপৰিও স্থানীয় যিটো জনসংখ্যাৰ স্বাস্থ্য আৰু যিটো স্থানীয় অৰ্থনীতিৰ কল্যাণৰ ওপৰত তেওঁলোকে কি কৰিব লাগে প্ৰভাৱিত কৰিব লাগে গতিকে আমি দেখা পালো যে আমাৰ পেছাদাৰী শিক্ষা ব্যৱস্থাত আমাৰ যিটো শাৰীৰিক শিক্ষা ব্যৱস্থা বা চিকিৎসা শিক্ষা ব্যৱস্থাই এটা সুদূৰ প্ৰসাৰী স্থান লাভ কৰিছে গতিকে যি আমাৰ চিকিৎসা শিক্ষা ব্যৱস্থা এই চিকিৎসা শিক্ষা ব্যৱস্থা কিদৰে আমি বৃদ্ধি কৰিব পাৰো আৰু বিকাশ সাধন কৰিব পাৰো এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু অৰ্থাৎ গ্ৰোথ এণ্ড ডেভেলপমেণ্ট অফ দা মেডিকেল এডুকেশ্যন এতিয়া আমি যদি পৰৱৰ্তী পৰ্যায়ত আমি চাবলৈ যাওঁ চিকিৎসা শাস্ত্ৰ যেনেকৈ আমাৰ অতিকৈ গুৰুত্বপূৰ্ণ ঠিক সেইদৰে আমাৰ চিকিৎসা শিক্ষা ব্যৱস্থানো কেনেকৈ বৃদ্ধি হ'ব কেনেকৈ বিকাশ সাধন হ'ব দ্য গ্ৰোথ এণ্ড ডেভেলপমেণ্ট অফ দ্য মেডিকেল এডুকেশ্যন এইটো এটা গুৰুত্বপূৰ্ণ দিশ আমাৰ শিক্ষা ব্যৱস্থাত আহি পৰিছে আমাৰ পেছাদাৰী শিক্ষা ব্যৱস্থাত যিহেতু আমাৰ চিকিৎসা শাস্ত্ৰই এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে আমি যদি দেখিবলৈ পাওঁ যে আমাৰ ভাৰতবৰ্ষত কিদৰে চিকিৎসা শাস্ত্ৰৰ আমাৰ বৃদ্ধি হল কিদৰে ইয়াৰ বিকাশ সাধন হল কিদৰে ইয়াক আগবঢ়াই নিয়া হল এই বিভিন্ন ক্ষেত্ৰত এতিয়া আমি যদি আলোচনা কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে আমাৰ ভাৰতবৰ্ষত আচলতে 1835 চনতে আমাৰ কি আছিলে চিকিৎসা শাস্ত্ৰৰ কথা প্ৰৱৰ্তন কৰা হৈছিল আমাৰ যি সময়তে ব্ৰিটিছসকল আছিলে এই ব্ৰিটিছসকলে 1835 চনতে কি কৰিছিলে ভাৰতবৰ্ষত চিকিৎসা শাস্ত্ৰৰ আমাৰ বিভিন্ন দিশসমূহ তেওঁলোকে আগবঢ়াই লৈ গৈছিলে আৰু সেই সময়তে তেওঁলোকে বিভিন্ন মেডিকেল কলেজ আমাৰ ভাৰতবৰ্ষত স্থাপন কৰিছিলে আৰু স্থাপন কৰি পেলাই তেওঁলোকে বিভিন্ন ধৰণৰ শিক্ষা আমাৰ চিকিৎসা শাস্ত্ৰ তেওঁলোকে আগবঢ়াইছিলে যিবিলাক তেওঁলোকৰ 5 বছৰীয়া আমাৰ এটা আঁচনি হাতত লোৱা হৈছিলে গতিকে আৰু বিশেষকৈ এই শিক্ষা ব্যৱস্থা আমাৰ এলোপেথিক হিচাপে তেওঁলোকৰ সময়ত স্বীকৃতিপ্ৰাপ্ত হৈছিলে আৰু এই সময়ত সেই সময়তে 1835 চনতে যেতিয়া যিসকল তেওঁলোকে চিকিৎসা শাস্ত্ৰ গ্ৰহণ কৰিছিলে এই চিকিৎসা শাস্ত্ৰ গ্ৰহণ কৰি পেলাই তেওঁলোকে মেডিকেল বেচেলাৰ হিচাপে অৰ্থাৎ তেওঁলোকে MBBS ডক্টৰ হিচাপে স্বীকৃতি পাইছিলে আৰু বেচেলাৰ অফ সাৰ্জাৰী তেওঁলোকে সাৰ্জাৰী কৰিবও পাৰিছিলে আৰু সেই সময়ত তেওঁলোকক MBBS ডিগ্ৰীৰে অন্তত প্ৰদান কৰা হৈছিলে আৰু এলোপেথিক যিবিলাক মেডিচিন তেওঁলোকে গ্ৰহণ কৰিব বা প্ৰভাইড কৰিছিলে তেওঁলোকে বিতৰণ কৰিব পাৰিছিলে গতিকে ভাৰতবৰ্ষত 1835 চনতে আমাৰ কি হৈছিলে এই চিকিৎসা শাস্ত্ৰ প্ৰৱৰ্তন কৰা হৈছিলে তাৰ পৰৱৰ্তী পৰ্যায়ত আমি যদি চাওঁ আমাৰ
1880 চনত আমাৰ 1840 চনত যেতিয়া পৰ্তুগাল সকলৰ প্ৰথম প্ৰৱৰ্তন কৰা এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল গতিকে এই চিকিৎসা মহাবিদ্যালয়খন যেতিয়া স্থাপন কৰা হৈছিল 1840 চনত তেতিয়াৰ পৰাই আমাৰ ভাৰতবৰ্ষত চিকিৎসা শাস্ত্ৰ আগবাঢ়ি গৈছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি যদি চাবলৈ যাওঁ 1850 চনত কি কৰা হৈছিল চেন্নাই কলিকতা আৰু মুম্বাই চিকিৎসা মহাবিদ্যালয়ত তিনিখন ভাৰতীয় বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল আৰু এই বিশ্ববিদ্যালয়সমূহৰ সৈতে এক নিয়ম সংযুক্ত কৰা হৈছিল আমি দেখা পাইছিলো যে 1850 চনত আমাৰ কি কৰা হৈছিল চেন্নাই কলিকতা আৰু মুম্বাই পোন প্ৰথমবাৰৰ বাবে আমাৰ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল তাৰে তিনিখন আমাৰ ভাৰতীয় বিশ্ববিদ্যালয়ৰ লগত কি কৰা হৈছিল আমাৰ স্থাপন কৰা হৈছিল সংযোজিত কৰা হৈছিল আৰু এই বিদ্যালয়সমূহ স্বীকৃতি লাভ কৰা হৈছিল অৰ্থাৎ স্বীকৃতি দিয়া হৈছিল আৰু এই বিশ্ববিদ্যালয়সমূহৰ এক দিয়া নিয়মৰ জৰিয়তে এই চিকিৎসা মহাবিদ্যালয়সমূহ কি কৰা হৈছিল বিকশিত হৈছিল এইখিনি হৈছে আমাৰ ভাৰত স্বাধীনতাৰ আগত যে আমাৰ ভাৰত স্বাধীনতাৰ আগত বিশেষভাৱে আমাৰ চিকিৎসা শাস্ত্ৰ বা চিকিৎসা শিক্ষা কিদৰে আগবঢ়াই গৈছিল গতিকে সেই সময়ৰ যিখিনি চিকিৎসক আছিল এই চিকিৎসকসকলে 5 বছৰীয়া তেওঁলোকে চিকিৎসা শাস্ত্ৰ গ্ৰহণ কৰি পেলাই তেওঁলোকে ডক্টৰ হিচাপে অৰ্থাৎ এজন এমবিবিএছ ডক্টৰ হিচাপে তেওঁলোকে স্বীকৃতি লাভ কৰিছিল আৰু এই এমবিবিএছ ডক্টৰজনে বিশেষকৈ আমাৰ এলোপেথিকত গতিকে এই চিকিৎসকজনে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে সাৰ্জাৰী কৰিবৰ কাৰণেও তেওঁলোকে প্ৰস্তুতকৰণ কৰি তোলা হৈছিল 1835 চনত প্ৰথমবাৰৰ বাবে ইয়াক প্ৰৱৰ্তন কৰা হৈছিল আকৌ 1840 চনত পৰ্তুগালৰ দ্বাৰা প্ৰৱৰ্তন কৰা এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল আৰু 1850 চনত চেন্নাই কলিকতা আৰু মুম্বাইৰ চিকিৎসা মহাবিদ্যালয়ত তিনিখন ভাৰতীয় বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল আৰু এই বিশ্ববিদ্যালয়সমূহৰ সৈতে এক নিয়ম হিচাপে আমি সংযুক্ত কৰা হৈছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ ভাৰত স্বাধীনতাৰ পিছত বিশেষকৈ 1948 চনৰ স্বাধীনতাৰ পিছত আমাৰ কি কৰা হৈছিল আমাৰ চিকিৎসা মহাবিদ্যালয়সমূহত কিছুমান বিষয়বস্তু আমাৰ সংযোজিত কৰা হৈছিল প্ৰথমটো হৈছিল কি প্ৰশিক্ষণ যদি ডক্টৰসকল বা চিকিৎসকসকল যদি প্ৰশিক্ষণপ্ৰাপ্ত নহয় তেওঁলোকে বিভিন্ন ধৰণৰ চিনাকি অচিনাকি বেমাৰৰ বিষয়ে তেওঁলোকে নাজানিব তেওঁলোকক প্ৰশিক্ষণপ্ৰাপ্ত কৰি তুলিব লাগিব তেওঁলোকক কৌশলপূৰ্ণ কৰি তুলিব লাগিব এই ক্ষেত্ৰত আমাৰ কি কৰা হৈছিল চিকিৎসা মহাবিদ্যালয়বিলাক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছিল আৰু যেটো আমাৰ এলোপেথিক বা পশ্চিমীয়া ঔষধৰ চিকিৎসকৰ সংখ্যা এই সময়ত আছিল আমাৰ কিমান 23 জন গতিকে আমি দেখা পাইছিলো যিখিনি আমাৰ চিকিৎসা মহাবিদ্যালয় আছে এই সময়ৰ চিকিৎসা মহাবিদ্যালয়সমূহক আমাৰ কি কৰা হৈছিল প্ৰশিক্ষণপ্ৰাপ্ত কৰি তোলা হৈছিল আৰু এই প্ৰশিক্ষণপ্ৰাপ্ত কৰি তোলাৰ লগতে যিখিনি আমাৰ এলোপেথিক আমাৰ শিক্ষা ব্যৱস্থা বা পশ্চিমীয়া ঔষধৰ যিটো চিকিৎসকৰ সংখ্যা তেতিয়া আছিল আমাৰ মাত্ৰ কিমান 23 আৰু সেই সময়তে কি কৰা হৈছিল ভাৰত স্বাধীনতাৰ পিছৰ সকলো ঠাইতে তেওঁলোকে একেলগে প্ৰস্তুত কৰা স্নাতকোত্তৰ সংখ্যা হলগৈ আমাৰ কিমান 4000তকৈ আমাৰ বেছি আমাৰ কি সেই সময়ত কি নাছিলে চিকিৎসক নাছিলে ভাৰত স্বাধীনতাৰ পিছত প্ৰথমতে আমাৰ কি কৰা হল আমাৰ চিকিৎসা মহাবিদ্যালয়বিলাকত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হল আৰু এই প্ৰশিক্ষণ বিশেষকৈ আমাৰ এলোপেথিক ঔষধসমূহত প্ৰস্তুত কৰা হল বা পশ্চিমীয়া ঔষধৰ চিকিৎসকৰ সংখ্যা সেই সময়ত আমাৰ কিমান আছিল সংখ্যা আছিল 23 জন আৰু এই চিকিৎসকসকলৰ একেলগে তেওঁলোকে প্ৰস্তুত কৰা স্নাতকৰ সংখ্যা হলগৈ কিমান 4000তকৈ এই সময়ত আমাৰ বেছি নাছিলে আৰু এই সময়ত কি কৰা হৈছিল আমাৰ যিলে ব্যক্তিগত খণ্ডত 30 বছৰৰ চিকিৎসা শিক্ষাৰ সৰ্বব্যাপী প্ৰদানকাৰী হিচাপে নিযুক্তি হৈছিল আৰু সেই সময়তো আমাৰ কিছুমান কি আছিল ব্যক্তিগত খণ্ডৰ চিকিৎসা ব্যৱস্থা আছিল চিকিৎসা আমাৰ কেন্দ্ৰ আছিল বা অনুষ্ঠান আছিল আৰু যি এই ব্যক্তিগত খণ্ডত যিবিলাক অনুষ্ঠান আছিল চিকিৎসা অনুষ্ঠান আছিল যি 30 বছৰত তেওঁলোকে চিকিৎসা শিক্ষাৰ এটা সৰ্বব্যাপী প্ৰদানকাৰী হিচাপে তেওঁলোকে নিযুক্তি হৈছিল আমাৰ যিখিনি চৰকাৰী আছিল চৰকাৰীতকৈ আমাৰ ব্যক্তিগত খণ্ডৰ আমাৰ চিকিৎসা শাস্ত্ৰই কিন্তু এটা সৰ্ববৃহৎ স্থান লাভ কৰি আহিছিল শেহতীয়াকৈ আমি যদি বৰ্তমান সময়লৈকে চাবলৈ যাওঁ 2020 চনত যিখন মই কৈছো যে নতুন শিক্ষা নীতি 2020 এইখন এখন গুৰুত্বপূৰ্ণ শিক্ষা নীতি যিখন শেহতীয়াকৈ আমাৰ কি কৰা হৈছে চিকিৎসা শাস্ত্ৰৰ ক্ষেত্ৰতো এটা
প্ৰভাৱ বিস্তাৰ বা আলোড়নৰ সৃষ্টি কৰিছে আমাৰ হেহতীয়াকৈ যিখন 2020 যিখন আমাৰ নতুন শিক্ষানীতি এই শিক্ষানীতিখনে কি কৰিছে আমাৰ সমগ্ৰ দেশত বৰ্তমান 541খন চিকিৎসা মহাবিদ্যালয় তেওঁলোকে প্ৰস্তুত কৰি তুলিছে আৰু চৰকাৰৰ অধীনত আছে 240খন আৰু ব্যক্তিগতভাৱে আছে কিমান 261খন চিকিৎসা মহাবিদ্যালয় আছে যাৰ ক্ষমতা হৈছে বিশেষকে আমাৰ তেওঁলোকৰ যিখিনি ক্ষমতা বা দক্ষতা এই দক্ষতাৰ ভিত্তিত যদি লোৱা যায় এই দক্ষতাৰ ভিত্তিত হৈছে আমাৰ 80,312টা সিট আমাৰ এমবিবিএছৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰস্তুত কৰি তোলা হৈছে গতিকে আমি দেখিবলৈ পাইছো যে পেছাদাৰী শিক্ষা ব্যৱস্থাত যেহেতু আমাৰ চিকিৎসা শাস্ত্ৰই এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে এই গুৰুত্বপূৰ্ণ স্থান লাভ কৰা দিকটো বৰ্তমান সময়তেই যে আমাৰ বৰ্তমান চিকিৎসা শাস্ত্ৰ যে আমাৰ বিকশিত হৈছে এনেকুৱা নহয় আমাৰ ভাৰত স্বাধীনতাৰ আগত আৰু ভাৰত স্বাধীনতাৰ পিছতো আমাৰ কি হৈছিল এই চিকিৎসা শাস্ত্ৰই আমাক বহুতো প্ৰভাৱ বিস্তাৰ কৰি আহিছিল গতিকে আমাৰ এই চিকিৎসা শাস্ত্ৰ যেটো আমাৰ মেডিকেল এডুকেশন এই শিক্ষা ব্যৱস্থা আমাৰ ভাৰতবৰ্ষত 1835 চনতে প্ৰৱৰ্তন কৰা হৈছিল যেতিয়া ব্ৰিটিছসকলে আমাৰ ভাৰতবৰ্ষত কি কৰিছিল আমাৰ শাসনভাৰ বা তেওঁলোকৰ দায়িত্বত আছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি যদি দেখিবলৈ পাওঁ তেতিয়া হলে আমি দেখা পাম যে 1840 চনত পৰ্তুগালৰ দ্বাৰা প্ৰৱৰ্তন কৰা এখন চিকিৎসা মহাবিদ্যালয় পোন প্ৰথমবাৰৰ বাবে 1840 চনত পৰ্তুগালৰ দ্বাৰা প্ৰৱৰ্তন কৰা হে এখন চিকিৎসা মহাবিদ্যালয় আছিল ইয়াৰ যদি আমি পৰৱৰ্তী পৰ্যায়ত চাওঁ আমাৰ 1850 চনত কি কৰা হৈছিল চেন্নাই কলিকতা আৰু মুম্বাই চিকিৎসা মহাবিদ্যালয়ত তিনিখন ভাৰতীয় বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল আৰু এই বিশ্ববিদ্যালয়সমূহৰ সৈতে এক নিয়মৰ সৈতে আমাৰ চিকিৎসা মহাবিদ্যালয়সমূহ কি কৰা হৈছিল সংযুক্ত কৰা হৈছিল গতিকে আমি দেখা পালো যে 1948 চনৰ অৰ্থাৎ স্বাধীনতাৰ পিছত যদি আমি দেখিবলৈ পাওঁ আমাৰ চিকিৎসা মহাবিদ্যালয়ৰ কিছুমান প্ৰশিক্ষণৰ ব্যৱস্থা আছে বিশেষকৈ এলোপেথি বা পশ্চিমীয়া ঔষধৰ চিকিৎসকৰ সংখ্যা সদায় আমাৰ কিমান আছিল এই সময়ত আছিল 23 জন ভাৰত স্বাধীনতাৰ পিছত ইয়াৰ পৰৱৰ্তী পৰ্যায়ত একেলগে কিছুমান স্নাতকৰ সংখ্যা আমাৰ বৃদ্ধি হলেও কিন্তু 4000তকৈ বেছি নাছিল তাৰ পৰৱৰ্তী পৰ্যায়ত কিন্তু আমি দেখিবলৈ পাওঁ আমাৰ যিবিলাক চৰকাৰী চিকিৎসা মহাবিদ্যালয় আছে বা চৰকাৰৰ অধীনত যিবিলাক লোকে বা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে চিকিৎসা শিক্ষা গ্ৰহণ কৰিছে তেওঁলোকতকৈ কিন্তু ব্যক্তিগত খণ্ডৰ চিকিৎসা মহাবিদ্যালয়বিলাকে বেছি আগবাঢ়ি গৈছে বা সুদূৰ প্ৰসাৰী স্থান লাভ কৰি আহিছে গতিকে এই যি ব্যক্তিগত খণ্ডত সেই সময় 30 বছৰতে আমাৰ কি হৈছিল চিকিৎসা শিক্ষাৰ এটা সৰ্ববৃহৎ প্ৰদানকাৰী হিচাপে এক নিযুক্তি কৰা হৈছিল আৰু শেহতীয়াকৈ আমাৰ যি 2020 চনত 2020 আমাৰ যি সমগ্ৰ দেশত বৰ্তমান 541খন যি চিকিৎসা মহাবিদ্যালয় আছে আৰু লগতে চৰকাৰৰ অধীনত 240খন ব্যক্তিগতভাৱে আৰু 261খন আমাৰ চিকিৎসা মহাবিদ্যালয় আছে যাৰ সকলো গোটেইখিনি যদি সামগ্ৰিকভাৱে লোৱা যায় সেই সময়ৰ পৰা 2020 চনলৈকে আমি দেখিবলৈ পালো বৰ্তমান সময়ত এমবিবিএছৰ আমাৰ যি আসনৰ সংখ্যা এই আসনৰ সংখ্যা হৈছে গৈ কিমান 80,312 খন এই 80,312 seat only for MBBS student গটিকে 2020 চনৰ আমাৰ নিউ এডুকেশন পলিসি বা আমাৰ এই পলিসিৰ জৰিয়তে অধীনত আমাৰ বৰ্তমান সময়ত যিখিনি নীতি নিয়মৰ দ্বাৰা হে এজন চিকিৎসা শাস্ত্ৰ বা চিকিৎসা শিক্ষা গ্ৰহণ কৰিব পাৰে গতিকে এইখিনি চালিজাৰি চাই আমি দেখিবলৈ পাইছো 2020 চনৰ ভিতৰত আমাৰ এমবিবিএছৰ আসনৰ সংখ্যা হৈছে গৈ কিমান 80,312 খন অৰ্থাৎ 80,312 seat for the MBBS courses এইখিনি হৈছে আমাৰ চিকিৎসা শিক্ষাৰ বৃদ্ধি আৰু বিকাশৰ মূল গতি আমাৰ ভাৰতবৰ্ষত গতিকে আমাৰ চিকিৎসা বিদ্যা যেহেতু এখন পেছাদাৰী শিক্ষা ব্যৱস্থা গতিকে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত কিন্তু এইটো এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে এতিয়া আমি যদি চাওঁ যিখিনি চিকিৎসা শাস্ত্ৰ আমি বিষয়ে আলোচনা কৰিলো বা তেওঁলোকৰ বৃদ্ধি আৰু বিকাশৰ বিষয়ে আলোচনা কৰিলো এই বিকাশ আৰু বৃদ্ধিৰ লগত তেওঁলোকৰ যেটো ৰেগুলেটৰী ফাংচনছ বা ৰেগুলেটৰী মেকানিজম কোনে তেওঁলোকক পৰিচালিত কৰে কিদৰে চিকিৎসা মহাবিদ্যালয়সমূহ পৰিচালিত হয় যেনেকৈ আমাৰ সাধাৰণ মহাবিদ্যালয়সমূহ কোনো এখন বিশ্ববিদ্যালয়ৰ অধীনত স্বীকৃতিপ্ৰাপ্ত হ'ব লাগে
ঠিক সেইদৰে চিকিৎসা মহাবিদ্যালয়সমূহক কোনে ৰেগুলেট কৰে, কোনে পৰিচালনা কৰে, কিদৰে তেওঁলোকে পৰিচালিত হয়, এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু। গতিকে এই গুৰুত্বপূৰ্ণ বিষয়বস্তুটোৰ লগত বহুতো অনুষ্ঠান আৰু প্ৰতিষ্ঠান আমাৰ ভাৰতবৰ্ষত কি হৈ আছে, সংযোজিত হৈ আছে। গতিকে আমি যদি ৰেগুলেটৰী মেকানিজমৰ কথা জানিব বিচাৰো বা কোনে ৰেগুলেট কৰে, কোনে তাক তদাৰক কৰে, পৰিচালনা কৰে, তেওঁলোকৰ চিকিৎসা মহাবিদ্যালয়সমূহ কাৰ অধীনত, আমি যদি প্ৰথমতে চাবলৈ যাওঁ, প্ৰথম আমি নামকৰণ কৰিব লাগিব নেশ্যনেল মেডিকেল কমিশ্যন, যাক কোৱা হৈছে NMC। গতিকে MCI যিখন ভাৰতীয় চিকিৎসা আয়োগ, MCI এখন গুৰুত্বপূৰ্ণ আমাৰ এখন আয়োগ বা যিখন কাউন্সিলে প্ৰথমতে আমাৰ ভাৰতৰ যি চিকিৎসা শিক্ষা ব্যৱস্থা, এই চিকিৎসা শিক্ষা ব্যৱস্থাৰ ওপৰত তেওঁলোকে এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে। অৰ্থাৎ এখন চিকিৎসা মহাবিদ্যালয় কাৰ দ্বাৰা পৰিচালিত হ'ব লাগিব, মেডিকেল কাউন্সিল অফ ইণ্ডিয়া, অৰ্থাৎ ভাৰতীয় চিকিৎসা আয়োগৰ দ্বাৰা তেওঁলোকে পৰিচালিত হ'ব লাগিব, তেওঁলোকে স্বীকৃতিপ্ৰাপ্ত হ'ব লাগিব। আৰু সেই সময়তে আমাৰ যিমানবিলাক চিকিৎসাৰ লগত জড়িত সমস্যা আছে, চিকিৎসাৰ লগত জড়িত আমাৰ বিষয়বস্তু আছে বা তেওঁলোকক তদাৰক কৰাৰ বিষয়বস্তু আছে, তেওঁলোকৰ যিখিনি ভূমিকা আছে, এই সম্পূৰ্ণ ৰূপৰ দায়িত্ব আমাৰ কোনে লৈছিলে, ভাৰতীয় চিকিৎসা আয়োগ অৰ্থাৎ MCI ইয়াক তদাৰক কৰিছিলে। গতিকে তাৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি দেখিবলৈ পাওঁ, আমি যদি চিকিৎসা মহাবিদ্যালয়সমূহ বা চিকিৎসা শিক্ষাৰ বিষয়ে আমি জানিবলৈ বিচাৰো, তেতিয়াহ'লে আমি ভাৰতত দ্বিতীয় এটা সংস্থা পাম, সেইটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় আয়োগ, যিটো কোৱা হৈছে ভাৰতীয় স্বাস্থ্য আয়োগ, ভাৰতীয় ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগ, যাক NMC বুলি কোৱা হয়। এইখন আমাৰ বিশেষভাৱে আইনখনৰ জৰিয়তে আমাৰ কি কৰা হৈছিলে, আমাৰ পাৰ্লিয়ামেণ্টত, আমাৰ ভাৰতবৰ্ষৰ সদনত এইখন কি হৈছিলে, উত্থাপিত হৈছিলে, যাক নেশ্যনেল মেডিকেল কমিশ্যন বুলি কওঁ, যিখন 2019 চনত আমাৰ কি কৰা হৈছিলে, আমাৰ এইখন উত্থাপন কৰা হৈছিলে। আৰু এইখনে আমাক কি কৰিছে, আমাৰ যিটো চিকিৎসা শাস্ত্ৰ বা চিকিৎসা শিক্ষাৰ বিষয়ে আমাক ইয়াত তেওঁলোকে বিভিন্ন ধৰণৰ ভূমিকা গ্ৰহণ কৰিছে, আৰু তেওঁলোকৰ দ্বাৰাহে চিকিৎসা মহাবিদ্যালয়সমূহ তেওঁলোকে স্বীকৃতিপ্ৰাপ্ত হ'ব লাগিব। গতিকে আমাৰ প্ৰথমটোৱে পালো যে ভাৰতীয় চিকিৎসা আয়োগ, যাক আমাক কোৱা হয় যে MCI। MCI হৈছে মেডিকেল কাউন্সিল অফ দ্য ইণ্ডিয়া। মেডিকেল কাউন্সিল অফ ইণ্ডিয়াই কি কৰে, আমাৰ ভাৰতবৰ্ষৰ যিমানবিলাক চিকিৎসা মহাবিদ্যালয় আছে, এই মহাবিদ্যালয়সমূহৰ তদাৰক কৰে, এই মহাবিদ্যালয়সমূহ কাৰ্যক্ষম কৰি তোলে, এই মহাবিদ্যালয়সমূহ প্ৰশাসনৰ ব্যৱস্থা তেওঁলোকে দায়িত্ব তেওঁলোকৰ থাকে, সাংগঠনিক দায়িত্ব থাকে, তেওঁলোকৰ ভূমিকা কেনেকুৱা, তেওঁলোকৰ নামভৰ্তিকৰণৰ প্ৰক্ৰিয়া কেনেকুৱা, তেওঁলোকৰ অন্যান্য যিবিলাক সা সুবিধা চিকিৎসা শাস্ত্ৰৰ লগত জড়িত সকলোবিলাক দিশ তদাৰক প্ৰথমতে কোনে কৰিছিলে, MCI, ভাৰতীয় চিকিৎসা আয়োগ। অৰ্থাৎ আমাক কোৱা হয় যে নেশ্যনেল মেডিকেল কমিশ্যন অৰ্থাৎ মেডিকেল কাউন্সিল অফ ইণ্ডিয়া। মেডিকেল কাউন্সিল অফ ইণ্ডিয়াই আমাৰ সকলোবিলাক কি কৰে, যিমানবিলাক চিকিৎসাৰ লগত জড়িত বিষয়সমূহ আছে বা চিকিৎসা মহাবিদ্যালয়ৰ লগত জড়িত বিষয়সমূহ তেওঁলোকে গুৰুত্বপূৰ্ণ সহকাৰে লয়। তাৰপিছত যদি আমি চাবলৈ যাওঁ, আমাৰ ভাৰতবৰ্ষত এটা পৰিৱৰ্তন আহিল, যিটো পৰিৱৰ্তনৰ জৰিয়তে আমাৰ আৰু এখন আয়োগ গঠন কৰা হ'ল, যিখনক আমি কৈছো যে নেশ্যনেল মেডিকেল কমিশ্যন। এই নেশ্যনেল মেডিকেল কমিশ্যনখন আমাৰ কেতিয়া উত্থাপিত কৰা হৈছিলে, আমাৰ 2019। গতিকে আমাৰ 2019ত আমাৰ কি কৰা হৈছিলে, আমাৰ নেশ্যনেল মেডিকেল কমিশ্যনখন আমাৰ উত্থাপন কৰা হৈছিলে, যিখনে আমাৰ কি কৰিছিলে, তেওঁলোকক অথৰিটি দিয়া হৈছিলে বা কৰ্তৃত্ব দিয়া হৈছিলে যে চিকিৎসা শাস্ত্ৰ বা চিকিৎসা মহাবিদ্যালয়সমূহ কিদৰে তেওঁলোকৰ তদাৰক হ'ব, কিদৰে তেওঁলোকৰ বিভিন্ন ধৰণৰ কাৰ্যক্ৰম কৰি তোলা হ'ব, তেওঁলোকক পুনৰ গঠনৰ ক্ষেত্ৰত, তেওঁলোকৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত, ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত, বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ প্ৰশাসনিক দিশ এটা থাকে, সাংগঠনিক দিশ এটা থাকে, তেওঁলোকৰ পঠনীয় দিশ এটা থাকে, তেওঁলোকৰ এটা মেথডলজি থাকে, পদ্ধতিগতমূলক দিশ থাকে, আৰু তেওঁলোকৰ যিটো শিক্ষণৰ সময়সীমা, টাৰ্গেট বয়স বা সময়সীমা, তেওঁ কিমানখিনি সময়সীমাৰ ভিতৰত MBBS কৰিব লাগিব, কিমানখিনি সময়সীমাৰ ভিতৰত MD কৰিব লাগিব, যিমানখিনি ৰুলছ, যিমানখিনি ভূমিকা বা প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াখিনি বৰ্তমান সময়ত আমাৰ কোনে কৰিছে, নেশ্যনেল মেডিকেল কমিশ্যন অৰ্থাৎ আমাৰ ভাৰতীয় ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগৰ দ্বাৰা ইয়াক কি কৰা হৈছে, তদাৰক কৰা হৈছে। এতিয়া ভাৰতীয় ৰাষ্ট্ৰীয় যিখন আয়োগ, যিখন ভাৰতীয় ৰাষ্ট্ৰীয় আমাৰ চিকিৎসা আয়োগ, এই চিকিৎসা আয়োগখন আমাৰ অতিকৈ গুৰুত্বপূৰ্ণ। কিহৰ বাবে আমি কৈছো, এইকাৰণেই গুৰুত্বপূৰ্ণ, তেওঁলোকে আমাৰ ভাৰতীয় চিকিৎসা শাস্ত্ৰত কিছুমান
বহুতো নিৰ্দেশনা বহুতো নিয়ম তেওঁলোকে আমাক কি কৰিছে দিছে গতিকে এই যিখিনি নিয়ন্ত্ৰক কৰ্তৃপক্ষ হিচাপে তেওঁলোকে কিছুমান নিম্নলিখিত নিয়ম দিছে যি নিয়মসমূহ সম্পাদন সকলো নিশ্চয় আমাৰ চিকিৎসা মহাবিদ্যালয়সমূহে কৰিছে গতিকে এই যদি নিয়মখন আমি চাবলৈ যাওঁ প্ৰথমতে এই যিখন আইন ভাৰতৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগ এই আয়োগখনে আমাৰ কি কৰিছে যিখন আঁচনি এই আঁচনিখনে পোন প্ৰথমবাৰৰ বাবে এটা মহান দায়িত্ব তেওঁলোকে হাতত তুলি লৈছে এই আঁচনিখনে কৈছে আমি উচ্চ মানদণ্ডৰ আৰু তাতকৈ উচ্চ মানদণ্ডৰ আমি চিকিৎসা শাস্ত্ৰ আমি কি কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰিব লাগিব অৰ্থাৎ আমি হাই কোৱালিটি খুব উচ্চ মানদণ্ডৰ আমি শিক্ষা ব্যৱস্থা দিব পাৰিব লাগিব আৰু এই শিক্ষা ব্যৱস্থাৰ বাবে যিমানখিনি তেওঁলোকৰ হেল্থৰ লগত বা স্বাস্থ্যৰ লগত জড়িত আমাৰ বিষয়বস্তু আছে যিমানখিনি ৰুলছ আছে যিমানখিনি ৰেগুলেশ্যন আছে নীতি নিয়ম আছে এই নীতি নিয়মখিনি এই আঁচনিৰ জৰিয়তে তেওঁলোকে কি কৰিব পাৰিব অন্তৰ্ভুক্ত কৰিব পাৰিব গতিকে এই আঁচনিখনে কি কৰিছে আমাৰ উচ্চ মানদণ্ডৰ চিকিৎসা শাস্ত্ৰ প্ৰদান কৰিছে তাতোকৈও আমাৰ উচ্চ মানদণ্ডৰ শিক্ষা প্ৰদান কৰি পেলাই এজন ভাল চিকিৎসক এজন কৌশলপূৰ্ণ চিকিৎসক প্ৰস্তুতকৰণৰ বাবে তেওঁলোকে গুৰুত্ব প্ৰদান কৰিছে আৰু ইয়াৰ লগত জড়িত চিকিৎসা শাস্ত্ৰৰ লগত জড়িত যিমানখিনি ৰুলছ বা ৰেগুলেশ্যন আছে এই ৰুলছ বা ৰেগুলেশ্যনখন আমাৰ নেশ্যনেল মেডিকেল কমিশ্যনৰ দ্বাৰা কি হৈছে নিৰ্ধাৰিত হৈছে দ্বিতীয়তে আমি দেখিবলৈ পাইছো যিবিলাক চিকিৎসা বা নিয়ন্ত্ৰক আছে নিয়ন্ত্ৰক চিকিৎসা প্ৰতিষ্ঠান চিকিৎসা যিবিলাক গৱেষণা আছে এই গৱেষণা আদিৰ বাবে তেওঁলোকে কিছুমান কি কৰিছে নীতি নিৰ্ধাৰণ কৰিছে যে প্ৰত্যেকখন প্ৰতিষ্ঠানৰ বাবে আৰু এই চিকিৎসা শাস্ত্ৰৰ লগত যিখিনি গৱেষণা কৰা হয় যিখিনি গৱেষণা দিয়ে এই গৱেষণাৰ বাবে যিখিনি নীতি প্ৰস্তুত কৰা হয় এই নীতিখিনি তেওঁলোকে কি কৰিছে নিৰ্ধাৰণ কৰি দিছে যে এই নীতিখিনিৰ জৰিয়তে তেওঁলোকে কি কৰিব পাৰিব আমাৰ চিকিৎসা শাস্ত্ৰ ব্যৱস্থা বহুতো উন্নত মানদণ্ডৰ কৰিব পাৰিব সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত এজন ছাত্ৰ বা ছাত্ৰীয়ে হাই ছেকেণ্ডাৰী উচ্চতৰ মাধ্যমিক সমাপ্ত কৰি পেলাই তেওঁ যদি বিজ্ঞান শাখাৰ হয় তেওঁ নিশ্চয় ট্ৰাই কৰিব বা চেষ্টা কৰিব তেওঁ এটা কাৰিকৰী শিক্ষা ব্যৱস্থা ল'বৰ কাৰণে গতিকে কাৰিকৰী শিক্ষা ব্যৱস্থা বুলি ক'লে মেডিকেল ইঞ্জিনিয়াৰিং বিভিন্ন ধৰণৰ আমাৰ কোৰ্চ কিছুমান আছে গতিকে তেওঁ যেতিয়া সেই বস্তুটো ট্ৰাই কৰিব বা তেওঁ ল'বলৈ বিচাৰিব এই ল'বলৈ বিচাৰিবলৈ যাওঁতে তেওঁলোকে কিছুমান ৰুলছ বা ৰেগুলেশ্যনছ তেওঁলোকে কি কৰিব লগা হয় মানি চলিবলগীয়া হয় এই ৰুলছ ৰেগুলেশ্যনত তেওঁলোকে কিমানখিনি নম্বৰ পাব তেওঁ কোনটো পৰীক্ষাত প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব প্ৰৱেশ পৰীক্ষাৰ মানদণ্ড কেনেকুৱা প্ৰৱেশ পৰীক্ষাত কিমানখিনি নম্বৰ থাকিব কিমানখিনি নম্বৰৰ বাবে আমাৰ জেনেৰেল শাখা অৰ্থাৎ জেনেৰেল কেটেগৰী সাধাৰণ শাখাৰ ছাত্ৰ ছাত্ৰী অন্তৰ্ভুক্ত হ'ব পাৰিব কিমানখিনি OBC আদাৰ বেকৱাৰ্ড ক্লাছে কিমানখিনি নম্বৰ পালে এজন চিকিৎসা ছাত্ৰ বা ছাত্ৰী হিচাপে তেওঁ নামভৰ্তিকৰণ কৰিব ST আৰু SC বিভিন্ন কেটেগৰীজ আমাৰ ফ্ৰীডম ফাইটাৰ্ছ সকলৰ ল'ৰা ছোৱালীৰ বাবে চাহ বাগানৰ ল'ৰা ছোৱালীৰ বাবে বিভিন্ন ল'ৰা ছোৱালীৰ কিমানখিনি মানদণ্ড কিমানখিনি ৰুলছ বা ৰেগুলেশ্যন এই সকলোখিনি কিন্তু এই আইনখনে বা এই আঁচনিখনে কি কৰিছে অন্তৰ্ভুক্ত কৰিছে গতিকে আমি সাধাৰণ শিক্ষাৰ ক্ষেত্ৰতো যদি আমি দেখিবলৈ পাওঁ যে এজন ল'ৰা বা ছোৱালীয়ে ইংলিছ বা যিকোনো এটা বিষয়ৰ ওপৰত তেওঁ অনাৰ্ছ বিষয় হিচাপে তেওঁ ল'ব বিচাৰিছে গতিকে তেওঁ সেইটো এটা উচ্চ মানদণ্ডৰ বিষয় হিচাপে ল'ব পাৰিছে আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁ মাষ্টাৰ ডিগ্ৰী কৰিবৰ কাৰণে সেই বিষয়টো ল'ব তাৰ কাৰণেও কিন্তু আমাৰ নিৰ্ধাৰিত কিছুমান কি আছে নম্বৰ আছে আৰু প্ৰৱেশ পৰীক্ষা দিব লাগিব গতিকে ঠিক সেইদৰে আমাৰ মেডিকেল শিক্ষা ব্যৱস্থাটো আমি দেখিবলৈ পাইছো গতিকে এই শিক্ষা ব্যৱস্থাই আমাক কি কৰিছে কিছুমান এই আইনখনে আমাক কিছুমান নীতি নিয়ম দিছে এই নীতি নিয়মৰ জৰিয়তে এখন চিকিৎসা মহাবিদ্যালয়ত এজন ছাত্ৰ বা ছাত্ৰীয়ে প্ৰৱেশ কৰিব পাৰিব বা নামভৰ্তিকৰণ কৰিব পাৰিব গতিকে আমাৰ যিবিলাক নিয়ন্ত্ৰিত চিকিৎসা প্ৰতিষ্ঠান আছে বা চিকিৎসা গৱেষণা আছে তাৰ বাবে আমাৰ কি কৰা হৈছে নীতি নিৰ্ধাৰণ কৰা হৈছে ইয়াৰ উপৰিও আৰু স্বাস্থ্য সেৱা যে প্ৰণালীত তেওঁলোকে প্ৰৱেশ কৰিব লাগিব এজন MBBS কমপ্লিট কৰি পেলাই তেওঁ এটা ডিগ্ৰী লৈ পেলাই যেতিয়া ডক্টৰ হিচাপে স্বীকৃতি হ'ব তেওঁ প্ৰথমতে বৰ্তমান সময়ত তেওঁ ক'ত ছাৰ্ভিচ দিব লাগিব বিভিন্ন গ্ৰাম্য অঞ্চলত গৈ পেলাই যিবিলাক স্বাস্থ্য কেন্দ্ৰ আছে এই স্বাস্থ্য কেন্দ্ৰসমূহত তেওঁ কি কৰিব লাগিব ছাৰ্ভিচ দিব লাগিব নিয়োজিত কৰিব লাগিব স্থানীয় লোকসকলক তেওঁ বেমাৰ তেওঁ চিকিৎসা হিচাপে গ্ৰহণ কৰি পেলাই তেওঁ চিকিৎসা সেৱা আগবঢ়াব লাগিব গতিকে তেওঁ স্বাস্থ্য সেৱা প্ৰণালীত প্ৰৱেশ কৰিব লাগিব বুলি এই আইনখনে কি কৰিছে উল্লেখ কৰিছে গতিকে MBBS ডিগ্ৰী কমপ্লিট কৰাৰ পিছত সমাপ্ত কৰাৰ পিছত তেওঁ স্বাস্থ্য সেৱা প্ৰণালীত কি হ'ব লাগিব প্ৰৱেশ কৰিব লাগিব গতিকে এইটো এটা গুৰুত্বপূৰ্ণ দিশ গতিকে য'ত সোমাই থাকিব মানুহৰ স্বাস্থ্য য'ত সোমাই থাকিব তেওঁলোকৰ বিভিন্ন ধৰণৰ মানৱ সম্পদ গতিকে এজন মানুহক নিৰোগী কৰি ৰখাটো হৈছে আমাৰ এটা মানৱ সম্পদৰ দিশ গতিকে
আৰু এইবিলাকে মানুহক আমাক কি কৰিব বিভিন্ন ধৰণৰ আমাৰ দেশৰ বিকাশ সাধনৰ ক্ষেত্ৰত সহায় কৰিব যেতিয়া মানুহ নিৰোগী হৈ থাকিব সুস্বাস্থ্যৱানৰ অধিকাৰী হৈ থাকিব যেতিয়া চিকিৎসা শাস্ত্ৰ পাব বা চিকিৎসা ল'ব পাৰিব বিভিন্ন বেমাৰৰ কাৰণে বিভিন্ন অঞ্চললৈ দিব নালাগে অঞ্চলত পাব সেইখিনিৰ বাবে এই যিখন আমাৰ পালো যে নেশ্যনেল কমিশ্যন এইখনে আমাক কি স্বাস্থ্য সেৱা প্ৰৱেশ তেওঁলোকে পূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে এজন ডক্টৰ MBBS কৰি পেলাই তেওঁ কি কৰিব পাৰিব তেওঁ গ্ৰাম্য যাব লাগিব আৰু তেওঁ গ্ৰহণ কৰিব পাৰে মাষ্টাৰ্ছ অফ মেডিচিন পৰৱৰ্তী এই আইন হৈছে যিবিলাক চিকিৎসা বৃত্তি পেছাদাৰী জবত প্ৰত্যেক মতে পেছাৰে নিৰ্দিষ্ট নৈতিকতা আছে কিন্তু যদি ক'বলৈ চাওঁ চিকিৎসক আৰু শিক্ষক এনেকুৱা এটা বৃত্তি যি বৃত্তিত কিন্তু নৈতিকতা জড়িত হৈ আছে নো ডাউট নিঃসন্দেহে আমি ক'ব পাৰো এজন চিকিৎসকৰ কিন্তু সদায় নৈতিকতা গুণটো সদায় আগত আছে গতিকে তেওঁৰ নৈতিকতাৰ ওপৰতেহে এজন মানুহক সুস্বাস্থ্য কৰিব পাৰি গতিকে চিকিৎসা বৃত্তিৰ লগত আমাৰ পেছাদাৰী নৈতিকতা আমাৰ পৰ্যবেক্ষণকাৰীসকলক নিশ্চিত কৰিবলৈ নীতি আৰু উদ্ধৃতিবোৰ নিৰ্ধাৰণ কৰাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে এই আইনখনে কৰিছে কি যিটো তেওঁলোকৰ নৈতিকতা তেওঁলোকে এজন ৰোগী আহিছে এটা সময়তকৈ 2 মিনিট দেৰিও হ'ব পাৰে কিবা বিভিন্ন যাতায়াতৰ কাৰণে কিন্তু তেওঁ নৈতিকতা থাকিব লাগিব সেই মানুহজনক চিকিৎসা সেৱা আগবঢ়াবৰ বাবে এইটো এটা নৈতিক গুণ যেনেকৈ শিক্ষকসকলৰ থাকিব লাগিব ল অফ ৰেডিনেছ ইজ এ ৰেডি ফৰ টিচ এভৰি টাইম এভৰিৱেৰ গতিকে ঠিক সেইদৰে আমাৰ এজন ডক্টৰ পেছাত যদি তেওঁ এজন চিকিৎসক হয় তেতিয়াহ'লে তেওঁৰ কিন্তু নৈতিকতা গুণ থাকিব লাগিব গতিকে এইখিনিৰ কাৰণে এই আইনখনে কৰিছিলে কি চিকিৎসা বৃত্তিত যিখিনি পেছাদাৰী নৈতিকতা এই নৈতিকতাৰ পৰ্যবেক্ষণকাৰীসকলক যে পৰ্যবেক্ষণ কৰাৰ বাবে এটা গুৰুত্বপূৰ্ণ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিলে কিছুমান পৰ্যবেক্ষণকাৰী তেওঁলোকে নিশ্চিত কৰিছিলে আৰু তাৰ বাবে কিছুমান নীতি কিছুমান প্ৰিন্সিপলছ দিছিলে আৰু এই নীতি আৰু উদ্ধৃতিবোৰৰ বাবে এই আইনখনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে আৰু ইয়াৰ উপৰিও এই যিখন আমাৰ নেশ্যনেল মেডিকেল কমিশ্যন NMC এই আইনখনে আকৌ কি কৰিছিলে যে ব্যক্তিগত যিবিলাক চিকিৎসা শিক্ষা আছে এই ব্যক্তিগত চিকিৎসা শিক্ষাত আমাৰ 50% অৰ্থাৎ 50% আসনৰ সন্দৰ্ভত যিটো মাচুল নিৰ্ধাৰণ আৰু আন সকলোবিলাক মাচুল নিৰ্ধাৰণৰ বাবে নিৰ্দেশনা প্ৰস্তুত কৰিছিলে এতিয়া আমি যদি দেখিবলৈ পাওঁ বহুতো আজিকালি ব্যক্তিগত বিশ্ববিদ্যালয়সমূহে আমাৰ চিকিৎসা শাস্ত্ৰ আগবঢ়াইছে আৰু যাৰ যিটো মাচুল এই মাচুলটো আমি দেখিবলৈ পাওঁ কিছুমানত আমাৰ 1 crore কিছুমানৰ 1 crore 50 lakhs এটা হিউজ এমাউণ্ট এটা সৰ্ববৃহৎ টকা পইচা খৰচ কৰি পেলাই ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে চিকিৎসা শাস্ত্ৰৰ চিকিৎসা শিক্ষানে তেওঁলোকে আগবাঢ়ি আহে কিন্তু আমাৰ মেডিকেল কি কৰিছে এই যিবিলাক চিকিৎসা শিক্ষা ব্যক্তিগতভাৱে ল'বৰ ক্ষেত্ৰত কি 50% আসন 50 আসন পাব লাগিব আৰু এই যি আসন ল'ব যিটো মাচুলটো কিনি নিৰ্ধাৰিত এটা নিৰ্দিষ্ট দিশত হ'ব লাগে সকলো মাচুল নিৰ্ধাৰণৰ বাবে এটা নিৰ্দিষ্ট প্ৰস্তুত হৈছে গতিকে প্ৰত্যেকটো আমাৰ যিবিলাক আমাৰ শৈক্ষিক প্ৰতিষ্ঠান আছে শৈক্ষিক আছে ইতিমধ্যে বহু প্ৰাইভেট বিশ্ববিদ্যালয়গত আমাৰ বিশ্ববিদ্যালয়সমূহে তেওঁলোকে কি কৰিছে চিকিৎসা শাস্ত্ৰ বা চিকিৎসা শিক্ষা বৰ্তমান প্ৰস্তুত কৰি তুলিছে আমি আমাৰ ভাৰতবৰ্ষত যদি চাওঁ বহুতো আমাৰ বিভিন্ন ধৰণৰ আমাৰ ব্যক্তিগত চিকিৎসা মহাবিদ্যালয় আছে বৰ্তমান সময়ত তোমালোকে নিশ্চয় অৱগত সকলো শিক্ষাৰ্থী অৱগত আমাৰ USTM আমাৰ নিয়াৰেষ্ট আমাৰ মেঘালয়ত যিখন USTM ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকনলজি আছে তাত আমাৰ চিকিৎসা শাস্ত্ৰ নিশ্চয় আৰম্ভ হ'ব গতি দেখিবলৈ আমাৰ চিকিৎসা মহাবিদ্যালয় আছে বিদ্যালয়সমূহত কি কৰা হৈছে পাৰ্চন আসন সন্দৰ্ভত আমাৰ নিৰ্ধাৰণ আৰু আন সকলো মাচুল নিৰ্ধাৰণৰ বাবে নিৰ্দেশনা প্ৰস্তুত কৰা হৈছে গতিকে আমাৰ ভাৰতীয় চিকিৎসা শাস্ত্ৰ চাব যিহেতু পেছা ব্যৱস্থা আমাৰ চিকিৎসা এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈছে আমাৰ ভাৰতীয় মেডিকেল কাউন্সিল অফ এছিয়ান মেডিকেল কাউন্সিল অফ ইণ্ডিয়া এইখন গুৰুত্বপূৰ্ণ কৰিছে মেডিকেল কাউন্সিল যি আমাৰ ভাৰতীয় চিকিৎসা মহাবিদ্যালয় আছে এই মহাবিদ্যালয়সমূহক তেওঁলোকে প্ৰদান কৰি আহিছে আৰু এই প্ৰদান কৰি তেওঁলোকে কি কৰে একো চিকিৎসক হিচাপে তেওঁলোকে সময়ে উলিয়াই দিয়ে কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত
ভাৰতবৰ্ষত কি দেখা পালো এখন আয়োগে ভাৰতবৰ্ষৰ বৰ্তমান চিকিৎসা সকলো চিকিৎসা বিদ্যালয় সামৰি লৈছে চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্দেশনা তেওঁলোকে আৰু এই নিৰ্দেশনাসমূহৰ থাকি পেলাইহে এখন চিকিৎসা বিদ্যালয় কি হ'ব তেওঁলোকে নহ'লে চিকিৎসা মহাবিদ্যালয় যিটো স্বীকৃতি কৰা হৈছে এই বাতিল কৰাৰ ক্ষেত্ৰত যদি বাতিল কিয় হয় যদি নিৰ্দেশনাসমূহ তেওঁলোকৰ গ্ৰহণযোগ্য নহয় তেওঁলোকে নীতি নিৰ্দেশনাৰ বাহিৰ কৰিছে সেই চিকিৎসা বিদ্যালয়খনক কি কৰা হয় বাতিল কৰা হয় গতিকে এই ক্ষেত্ৰত আমি চাবলৈ পাওঁ যে চিকিৎসা শাস্ত্ৰই মানুহ কি কৰে সুস্বাস্থ্যৱান কৰি তুলিবলৈ কি কৰি তুলি প্ৰত্যেকজন চিকিৎসক হ'ব লাগিব প্ৰশিক্ষণ গতিকে সেই চিকিৎসা মহাবিদ্যালয় আছে সেই মহাবিদ্যালয়ৰ কি হ'ব লাগিব আন্তঃগাঁথনি বহুত মজবুত হ'ব লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰ অফ দ্য মেডিকেল কলেজ গতিকে যদি ইনফ্ৰাষ্ট্ৰাকচাৰ নাথাকে মেডিকেল কলেজৰ যিখিনি সুবিধা এই সুবিধাৰ পৰা যদি মানুহ ৰাইজ বঞ্চিত হয় তেতিয়াহ'লে কোনো মানুহক ৰোগী কৰিব নোৱাৰিব নিৰোগী কৰিবলৈ হ'লে আমাৰ সদায় মেডিকেল কলেজ কি হ'ব লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰ বা আন্তঃগাঁথনি ভাল হ'ব লাগিব গতিকে এই ক্ষেত্ৰত আমাৰ নেশ্যনেল মেডিকেল কমিছনে সদায় গুৰুত্বপূৰ্ণ দায়িত্ব ভূমিকা গ্ৰহণ কৰিছে স্বাস্থ্য সেৱা প্ৰণালীত গুৰুত্বপূৰ্ণ দিশসমূহ লৈছে আৰু লগতে যিমানখিনি চিকিৎসক ওলাব MBBS কমপ্লিট কৰি ওলাব তেওঁলোকৰ কিন্তু নৈতিকতা গুণ থাকিব লাগিব আৰু যিবিলাক বৰ্তমান ব্যক্তিগত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে ইতিমধ্যে মই ক'লোৱে আমাৰ নৰ্থ ইষ্টত USTM ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকনলজি আমাৰ কি কৰিছে ব্যক্তিগত মেডিকেল কলেজ বা চিকিৎসা সেৱা আগবঢ়াইছে গতিকে আজি মই আপোনালোকৰ ওচৰত মেডিকেল শিক্ষা ব্যৱস্থাৰ বিষয়ে ক'লো পৰৱৰ্তী পৰ্যায়ত আপোনাক লগ পোৱাৰ আশাৰে ধন্যবাদ নমস্কাৰ